নমস্কাৰ মেজমেলো মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক উজনিৰ শিৱসাগৰ নাজিৰা বিহুবৰ সন্তক সোণাৰীত লাহে লাহে বানৰ পানী শুকাইছে কিন্তু স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহিবলৈ এতিয়াও বহু দূৰ এতিয়াও একাঠু এককাল পলখে ঠায়ে ঠায়ে আগুৰি ৰাখিছে আজি আপোনালোকে টেলিভিছনৰ পৰ্দাত মুখ্যমন্ত্ৰীৰ ভ্ৰমণ যিসকলে প্ৰত্যক্ষ কৰিছিল তেখেতসকলে নিশ্চয় দেখিছে যে তেখেত এখন ট্ৰেক্টৰত উঠি নেপালী খুঁটিলৈ গৈছে আৰু তেখেতে ঘৰৰ বহু অঞ্চলত খোজকাঢ়ি যাব পৰা নাই ঘৰৰ পৰা বহুত দূৰৰ পৰা তেখেতক নমস্কাৰ কৰিছে বানপীড়িত ৰাইজে কাৰণ মাজত বহুত ডাঙৰ পলখ আৰু এই পলখ নিষ্কাশন কৰি পুনৰ স্বাভাৱিক জীৱন যাত্ৰালৈ ঘৰটোক ঠান্ঠিত লগাবলৈ হয়তো বহু মাহ লাগিব আৰু এই সৰ্বশান্ত হোৱা জীৱনটোক হয়তো ঠান্ঠিত লগাবলৈ আৰু লাগিব বহু বছৰ এতিয়া বানৰ কথা সকলোৱে কৈ আছে কোনোবাই কৈছে যে ই ডাৱৰ বিস্ফোৰণৰ ফলত হ'ল কোনোবাই কৈছে যে দিখৌ নদীৰ উচ্চত এটা নদী বান্ধ প্ৰকল্পৰ নিৰ্মাণ চলিছে কোনোবাই কৈছে যে নহয় মন জিলাত কিছুমান ঠাইত কয়লা খননৰ বাবে বৃহৎ হ্ৰদৰ সৃষ্টি হৈছে আৰু কোনোবাই কৈছে যে দিখৌ নদীত একাংশ লোকে অবৈধভাৱে শিল খনন কৰাৰ ফলতেই এনে ঘটনা ঘটিছে মই নিজে দুদিন ধৰি মই নাজিৰা বিহুবৰ সন্তক নাগিনীমৰা অঞ্চলত গৈছিলোঁ আৰু দুদিন জোৰা মোৰ এই অভিজ্ঞতাৰ পৰা মই ক'ব পাৰোঁ যে দিখৌ নদীৰ শিল খনাটো কিন্তু অন্যতম কাৰণ হয় এতিয়া শিল খান্দাটো অন্যতম কাৰণ আৰু লগতে দিখৌৰ এৰাখুটি দিখৌৱে কেইবাবাৰো খুঁটি সলাইছে এই এৰাখুটিত কিছুমান শিল থাকি যায় এই লোকসকলে এই অসাধু চক্ৰটোৱে এৰাখুটিৰ শিলো বাদ দিয়া নাই আৰু এৰাখুটিৰ শিল আহৰণ কৰিবলৈ খুঁটিটো এনেকুৱাকৈ খান্দিলে যে সেইখন এখন সমান্তৰাল দিখৌ হ'ল এতিয়া বাৰিষা আপুনি যদি ৰমণী আলিয়েদি নাগালেণ্ডৰ ফালে যায় তেতিয়াহ'লে আপোনাৰ সোঁফালে আপুনি দিখৌ সদৃশ এখন নদী দেখিব যিখন আচলতে দিখৌ নহয় সেইখন মানুহে খান্দি নতুনকৈ সৃষ্টি কৰা এখন দিখৌ ইয়াৰ ওপৰত এতিয়া কি হৈছে নাগালেণ্ডৰ মন জিলাত কয়লা খননৰ বাবে এই বানপানীৰ সৃষ্টি হৈছে বুলি যিটো ধাৰণা হৈছে এই ধাৰণাটো কিছুমান অসাধু চক্ৰই ইয়াক বিকৃত ৰূপত উপস্থাপন কৰাৰ চেষ্টা কৰিছে যাৰ ফলত নগা জনসাধাৰণৰ মনত এটা বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰা হৈছে যে অসমীয়াবিলাকে অসমৰ মানুহে আমাক মিছাতে দোষ দি আছে এই ক্ষেত্ৰত আমি সকলো স্পষ্ট হোৱা উচিত যে যদি কয়লা খননৰ বাবে এনে ঘটনা ঘটিছে ইয়াৰ বাবে নাগালেণ্ডৰ জনসাধাৰণ দায়ী নহয় অসমত যেনেকৈ অসাধু চক্ৰই কাম কৰি আছে নাগালেণ্ডতো তেনেকৈ কয়লাৰ সিন্ডিকেটে কাম কৰি আছে গতিকে সিন্ডিকেট মানে জনগণ নহয় আমাৰ ইয়াৰ সিন্ডিকেটৰ লগত আপোনাৰ মোৰ দৰে সাধাৰণ মানুহৰ কোনো সম্পৰ্ক নাই আৰু নাগালেণ্ডৰ সিন্ডিকেটৰ লগতো নাগা জনসাধাৰণ মানুহৰ কোনো সম্পৰ্ক নাই এতেকে এনে ধৰণৰ ভুল বুজাবুজি যাতে সৃষ্টি নহয় তাৰ বাবে এতিয়াৰ পৰা সতৰ্ক হোৱাটো বাঞ্ছনীয় ইয়াৰ ওপৰত কেন্দ্ৰৰ সাহায্য দিছে 339 কোটি 2.5 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে 2.5 লাখতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে 15,000 ঘৰ সম্পূৰ্ণভাৱে নিশ্চিহ্ন হৈছে 82টা মৃতদেহ ওলাইছে পলখৰ মাজত সোমাই আছে আজিও মুখ্যমন্ত্ৰী যোৱাৰ সময়তো পলখৰ মাজত মৃতদেহ সোমাই আছে গৰু ছাগলীৰ 62,000 ওপৰ গৰু ছাগলী নিশেষ হৈ গ'ল উটুৱাই লৈ গুচি গ'ল প্ৰায় আপোনাৰ 82টা মৃতদেহ ইতিমধ্যে উদ্ধাৰ হৈছে বহুজন এতিয়াও বহুত সন্ধানহীন হৈ আছে তেনেকুৱা অৱস্থাত অসমক দিয়া হৈছে SDRF ফাণ্ডৰ পৰা 339 কোটি বিপৰীতে গুজৰাটে পাইছে 500 কোটি গুজৰাটত 30,000 লোক ক্ষতিগ্ৰস্ত হৈছে আমাতকৈ 8 গুণ কম 30 জন লোকৰ মৃতদেহ পোৱা গৈছে কিন্তু তেওঁলোকে পালে 500 কোটি আমি পালো 339 কোটি এই কথাবিলাকে আমাৰ মনত সাংঘাতিক ধৰণৰ শংকাৰ সৃষ্টি কৰিছে যে এই সকল
লোক যাৰ সন্মুখত ভৱিষ্যত সম্পূৰ্ণ অন্ধকাৰ এইসকল লোকক আমি এতিয়া মাতষাৰ দিবলৈ আমাৰ কি আছে এইখিনি কথাকে আলোচনা কৰিবলৈ আজি মেজমেলৰ মজিয়ালৈ আমি নিমন্ত্ৰণ কৰিছিলোঁ CPI-M দলৰ সাধাৰণ সম্পাদক সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া নিজেই সেই অঞ্চল ভ্ৰমণ কৰি ঘূৰি আহিছে তেখেতৰ এটা নতুন অভিজ্ঞতা লৈ আহিছে শান্তনু বৰঠাকুৰ জ্যেষ্ঠ অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শান্তনু বৰঠাকুৰৰ স্কুলীয়া দিন নাজিৰাত পাৰ হৈছে আৰু নাজিৰাৰ এটা গুৰুত্বপূৰ্ণ ব্যক্তিত্ব তেখেতৰ পিতৃ তুলাৰাম গগৈ অধিবক্তা তেখেত এজন পৰিৱেশ কৰ্মী যি দীৰ্ঘদিন ধৰি নামনি সোৱণশিৰি আৰু নদীবান প্ৰসংগত অধ্যয়ন কৰি আছে আৰু নাজিৰাৰ পৰা আমাৰ লগত প্ৰত্যক্ষভাৱে সংযোজিত হৈছে আপোনালোকৰ পৰিচিত প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়া মই প্ৰথমতেই দেৱব্ৰত শইকীয়াৰ ওচৰলৈ যাব খুজিছোঁ যে এই ঘটনাটোৰ মূল উৎসটো আপুনি কি বুলি ভাবে যে এই ধৰণৰ বানপানী ঘটনাটো কি কাৰণত হ'ল আৰু দ্বিতীয়তে এই বানপানী এতিয়া বছৰি হ'বগৈ নেকি আৰু দিখৌৰ ওপৰত যিটো অত্যাচাৰ হৈছে সেইটো ইয়াৰ কাৰণ হ'ব পাৰে নেকি দেৱব্ৰত শইকীয়া নমস্কাৰ প্ৰথম কথাটো হ'ল আমাৰ দিখৌ নৈৰ ওপৰত বহুখিনি অত্যাচাৰ কৰি থকা হৈছে বিশেষকৈ 2016 চনৰ পৰা আৰু অসমৰ সীমাও কম্প্ৰমাইজ কৰা হৈছে সিন্ডিকেট অবৈধ শিল বালিৰ স্বাৰ্থত আৰু এই গোটেইখিনি মই 11 চনৰ পৰা এই সমষ্টিক ৰাইজৰ আশীৰ্বাদত যেতিয়া প্ৰতিনিধিত্ব কৰি আছিলোঁ ৰাইজৰ ওচৰলৈ যাওঁতে ৰাইজে অভিযোগ দিছিল সেই অভিযোগৰ ভিত্তিত মই চৰকাৰক অৱগত কৰিছিলোঁ যে দিখৌ নদীৰ ওপৰত যদি অবৈধ ব্যৱসায় চলি থাকে তেতিয়াহ'লে এটা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ সৃষ্টি হ'ব জীৱনহানি হ'ব হা সম্পত্তি নষ্ট হ'ব এইখিনি গুৱাহাটী হাইকোৰ্টত PIL কৰিলোঁ 62/2019 হাইকোৰ্টে নিৰ্দেশ দিলে কিন্তু নিৰ্দেশখিনি অৱমাননা কৰাৰ বাবে পুনৰ কণ্টেম্প্ট অফ গুৱাহাটী হাইকোৰ্ট কেছ কৰিলোঁ তাৰ পিছতো ধাৰাবাহিকভাৱে যি এটা অত্যাচাৰ চলাই থাকিলে সেই অত্যাচাৰ মই আমাৰ 26 চনৰ নিৰ্বাচনৰ ৰিজাল্ট ঘোষণাৰ আগলৈকে দেখিলোঁ স্থানীয় বাগানৰ লোকেও তেতিয়া প্ৰতিবাদ কৰিছিল এইখিনি কথাও মই চৰকাৰক অৱগত কৰিলোঁ কিন্তু চৰকাৰে একমাত্ৰ ৰাজনৈতিক নেতাসকলক প্ৰটেকশ্যন দিবলৈ তেওঁলোকৰ ছত্ৰছায়াত অবৈধ শিল ব্যৱসায় চলি থকাৰ বাবে কোনো পদক্ষেপ নল'লে আৰু তাৰ বাবে এই দুৰ্যোগ আৰু ভৱিষ্যতে কি হ'ব মই নাজানো মোৰ এটাই অনুৰোধ ভাল বিশেষজ্ঞ আনি কেনেকৈ আমাৰ জিলাসমূহ বচাব পৰা যায় এইখিনি চৰকাৰে বিবেচনা কৰক আৰু স্পেচিয়েল পেকেজ দি খাতি খোৱা খেতি কৰি খোৱা সাধাৰণ শ্ৰমজীৱী অসমীয়া ৰাইজক এই বিপদৰ পৰা ৰক্ষা কৰক নহ'লে কিজানি প্ৰবজন হ'ব হাজিৰা কৰিবলৈ মানুহ অসমৰ পৰা বাহিৰলৈ যাব লাগিব ইতিমধ্যে বানপীড়িত অঞ্চলসমূহত দেখিছোঁ সেইখিনি হৈ থাকে লখিমপুৰ ধেমাজি মাজুলীৰ পৰা গৈ বিভিন্ন চহৰত গাৰ্ডৰ ডিউটি কৰেগৈ কিবা কিবি কাম কৰে উজনিৰ পৰাও সেই বিপদ আহিব বুলি মই ভয় খাইছোঁ বহুত ধন্যবাদ শইকীয়া ডাঙৰীয়া তালুকদাৰ ডাঙৰীয়া আপোনাৰ ওপেনিং ৰিমাৰ্ক 2 মিনিট মানে মই ভাবোঁ যে এই বানপানীৰ মানে কম্বিনেশ্যন অফ ফেক্টৰ্ছ আছে কিছুমান ঠাই দেখা গৈছে কিছুমান এইবাৰ যাওঁতে গম পালোঁ কিছুমান ঠাইত কিন্তু দ ঠাই যিবিলাকত হয়তো সচৰাচৰ বানপানী হয় কিন্তু প্ৰকোপটো এইবাৰ বেছি কিন্তু আটাইতকৈ ডাঙৰ ফেক্টৰটো হ'ল যিটো হঠাতে যিটো জলপ্ৰলয় আহিলে এইটোৱেই আটাইতকৈ ডাঙৰ কাৰণ যদি উলিয়াব লগা হয় তেনেহ'লে মই ভাবোঁ যে এটা বিশেষজ্ঞ কমিটি দ্বাৰা গোটেই ঘটনাটোৰ এটা তদন্ত কৰা উচিত বিশেষজ্ঞ কমিটি কিন্তু কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব কাৰণ নাগালেণ্ড আৰু অসম দুয়ো ঠাইতেই গণ্ডগোলটো আছে এতিয়া অসম চৰকাৰে ইচ্ছা কৰিলেও নাগালেণ্ডলৈ গৈ এনকুৱাৰী কৰিব নোৱাৰে তেনেকৈ অসমত
বিভিন্ন হয়তো ঘটনা আছে যিবিলাক নাগালেণ্ডৰ লগত বৰ্ডাৰৰ লগত জড়িত গতিকে এটা বিশেষজ্ঞ কমিটিৰ প্ৰথম কামটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইমিডিয়েটলি এটা বিশেষজ্ঞ কমিটি যি বিশেষজ্ঞসকল তথাকথিত বিশেষজ্ঞ নহয় ৰাজনৈতিক বিশেষজ্ঞৰ কোনো প্ৰয়োজন নাই ইয়াত বিশেষজ্ঞ মানে বিষয়টোৰ ওপৰত বিশেষজ্ঞ বানপানী যিসকলে জানে জিঅ'লজি যিবিলাকে জানে জিঅ'গ্ৰাফি যিবিলাকে জানে এনভাইৰনমেণ্ট যিবিলাকে জানে তেওঁলোকক লৈ এটা বিশেষজ্ঞ কমিটি গঠন কৰি এই যিটো জলপ্ৰলয় হ'ল ইয়াৰ কাৰণটো প্ৰথমতে উলিয়াব লাগে তেতিয়া তাৰ লগে লগে যিটো কৰলেৰী হ'ব কোন দায়ী তেওঁলোকক শাস্তি দিয়া কি মেজাৰ্ছ ল'ব লাগিব এই গোটেই কথাবিলাক ভাবো যে ওলাই আহিব গতিকে প্ৰথম কথাটো মোৰ এইটোৱে বহুত ধন্যবাদ শান্তনু বৰঠাকুৰ চাওক মই মোৰ জন্ম দিশৰ পাৰত মোৰ শৈশৱ যৌৱন সকলো দিশৰ পাৰতে পাৰ হৈছে দিশক আমি দেখিছোঁ আৰু ভৰ বাৰিষাৰ দিশক দেখিছোঁ যে আমি সদায় দেখি আহিছোঁ যে এখন শান্ত ধীৰ গতিৰে বৈ থকা এখন নদী সি কেতিয়াও কোনোদিন এনেকুৱা ভয়ংকৰ ৰূপ লোৱা আমাৰ অঞ্চলৰ মানুহে কোনেও কেতিয়াও কাহানিও দেখা নাই সেইখন নদী আজি গোটেই নাজিৰাৰ আমি যিবিলাক অঞ্চলত আমাৰ গাঁও ৰজাপুল সেই গাঁও আটাইতকৈ বেছিকৈ যিবিলাক ক্ষতিগ্ৰস্ত হোৱা গাঁওবিলাকৰ ভিতৰত এখন তাত আমি দেখিছোঁ যে মানুহৰ কি হাহাকাৰ অৱস্থা হৈছে কোনো মানুহে সপোনতো কেতিয়াও ভবা নাছিল যে পানীয়ে আহি এনেকুৱা ভয়ংকৰ ৰূপ ল'ব কিন্তু মানুহে গম পোৱাৰ আগতে আপোনাৰ মানুহৰ ঘৰৰ ছালৰ ওপৰেদি পানী বৈ যোৱাৰ নিচিনা ঘটনা ঘটিছে আৰু এই ঘটনাটো যে ঘটিছে মই ভাবোঁ যে এখন নদীৰ এই যি বলীয়া ৰূপ এইটো এনেকুৱা এখন নদীৰ ৰূপ নিজে নিজে হ'ব নোৱাৰে কেতিয়াও বা এইটো এটা মানে সম্পূৰ্ণৰূপে মানুহৰ ইণ্টাৰভেনশ্যন নথকা প্ৰাকৃতিক পৰিঘটনা বুলি মই মানি ল'ব নোৱাৰোঁ আৰু যিটো ঘটনা ঘটিছে এই ঘটনাটোৰ আঁৰত নিশ্চিতভাৱে মানে আমাৰ এই নদীখনৰ ওপৰত যি অত্যাচাৰ কৰা হ'ল এই নদীখনৰ ওপৰত আপুনি নিজেই যিটো কথা ক'লে আমাৰ দেৱব্ৰত দাই যিটো কথা ক'লে যে সেইখন নদীৰ ওপৰত শিলৰ ভাঙি চাৰিওফালে আপোনাৰ বিহুবৰৰ সিটোফালে আপোনাৰ গৈয়ে কয়লাৰ বেপাৰ ব্যাপক ডাঙৰ ডাঙৰ খালত পৰিণত কৰিছে আপোনাৰ সেই যে গোটেই প্ৰক্ৰিয়াটোৰ ফলত আজি এই যিটো ডিভাষ্টেশ্যন কেটাষ্ট্ৰফ আমি দেখা পাইছোঁ যে এখন জিলা এটা বৃহৎ অঞ্চল যিটো আচলতে অসমীয়া খিলঞ্জীয়া মানুহৰ একেবাৰে লাই খুঁটা বুলি ক'ব পাৰে আপুনি যে তাৰ মানুহৰ এনেকুৱা অৱস্থালৈ মানুহ গৈছে যে এগৰাকী মানুহে আহি মোক কৈ আছে যে আমাৰ গাঁৱত যে মোৰ সকলো শেষ কোনোদিন কাৰো ওচৰত হাত নপতা মানুহে আপোনাৰ লোকৰ কাপোৰ পিন্ধি পেলাই এতিয়া বাচি থাকিব লগা অৱস্থা হৈছে এইটো মানে মই ভাবোঁ যে ইয়াত এটা ভয়ংকৰভাৱে এটা ইণ্টাৰভেনশ্যন আছে মানুহৰ যিটোৰ কাৰণে এই নদীখনে এই বলীয়া ৰূপ ল'লে তুলাৰাম গগৈ চাওক দাদা প্ৰথমে মই অসমৰ ৰাইজক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ৰাইজক শিখ সমাজক আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া তেখেতৰ সংগঠনক আৰু সাংবাদিকসকলক মই মনৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ দিছোঁ অসমৰ ৰাইজক কৃতজ্ঞতা জনাইছোঁ সেৱা জনাইছোঁ এখেতলোক নোহোৱা হ'লে বহু মানুহ তাত মৃত্যুমুখত পৰিলেহেঁতেন খাবলৈ নাপায় আৰু অতি সাংঘাতিক ধৰণে আমাৰ সংবাদ গোষ্ঠীৰ লগত জড়িত থকা কৰ্মীসকলেও তেওঁলোকৰ সতীৰ্থ বোধহয় প্ৰশান্ত দা আপোনাৰ সতীৰ্থ কাৰোবাৰ ঘৰ তাত বহুত গতিকে তেওঁলোকৰ দিনে ৰাতিয়ে নিজৰ ঘৰটো ডুবি থকা পিছতো যেনেকৈ লাগিছে মানুহক উদ্ধাৰ মানুহক সহায়ৰ কাৰণে তেখেতলোকক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ এতিয়া কথা হ'ল দাদা মই আৰু এদিনা কৈছোঁ এই গোটেই কথাটো সকলোৱে জানে কিয় হৈছে এটা পাহাৰ এখন নদী বানপানী এইবিলাকৰ এটা নেচাৰ থাকে বানপানী প্ৰকৃতিয়ে বৰষুণৰ ফলত হোৱা বানপানী আৰু এইবাৰ শিৱসাগৰ চৰাইদেউত হোৱা বানপানী এইটো পাৰ্থক্য আছে বহুত কাৰণ মানুহৰ সৃষ্ট যিটো বানপানী হ'ব তাত নিতান্ত পাৰ্থক্য থাকিব এটা নদীখনক তেওঁ নিজৰ মতে গৈ থাকিবলৈ দিলে জংঘলক তেওঁ পাহাৰটোক তেওঁ নিজৰ মতে থিয় হৈ থাকিবলৈ দিলে শিল বালিবিলাক নিজৰ জেগাত নিজেই যদি ভালকৈ থাকিবলৈ দিলেহেঁতেন এই কাৰবাৰ কেতিয়াও নহ'লহেঁতেন তাত অবাধে শিল খনন হৈছে শিল বালি কঢ়িয়াইছে গছবিলাক বিভিন্ন কাৰণত কাটি পেলাইছে তাত 400তকৈ অধিক মানে ৰেড হোল মাইনিং আছে ৰেড হোল মাইনিঙৰ কাৰণে গছ কাটি খাস্তাং কৰিছে প্লাইউড উদ্যোগৰ কাৰণে গছ কাটি খাস্তাং কৰি দিছে আৰু গোটেই পাহাৰটো নাগালেণ্ড পাৰ্টত দিখৌ নদী দুয়োপাৰে গোটেই পাহাৰটো সাংঘাতিক ধৰণৰ আপুনি ছেটেলাইট ইমেজ দেখাইছিলে আমি নিজেও যোৱা অক্টোবৰ মাহত তালৈ যাওঁতে সাংঘাতিক আপুনি গৈ থাকিব এটা সেউজীয়া পৰিৱেশৰ মাজত তাত পাই গ'ল তাত গছ কলা মানুহ কলা পৰিৱেশ কলা বালি কলা গোটেইবিলাক কলা
আৰু ইমান প্ৰকাণ্ড গাঁত য'ত 10-12খন JCB 10-12খন ট্ৰাক সোমাই থাকে আপুনি ধৰিবই নোৱাৰে তাত যে গাড়ী ঘোঁৰা সোমাই আছে গতিকে এনেকৈ গোটেই প্ৰকৃতিৰ ওপৰত কৰা মানুহৰ অত্যাচাৰ প্ৰকৃতি আৰু সহ্য নকৰি এই প্ৰতিফল হৈছে মই ভাবোঁ দুয়োখন চৰকাৰ আমাৰ অসম চৰকাৰ আমাৰ অসমীয়া এটা টিম কৈছিলে নহয় দেৱবৰ্ধাৰ PILখনৰ ভিত্তিত মানে কৰি পেলাই আৰু এটা ফৰেষ্ট গোটেই ডিপাৰ্টমেণ্টখিনিক লৈ এখন কমিটি কৰিছিল ইণ্টাৰ ডিপাৰ্টমেণ্টেল সেই কমিটিখনে গৈ আমাৰ বৰ্ডাৰলৈকেহে চাব নামিনি মৰালৈকে চালে গতিকে তেওঁলোকে কোনো ধৰণৰ ইলিগেল মাইনিং নাপালে ৱাক্সিঙৰ ফালে যাব তেওঁলোকে দেখি আছে নহয় 200 মিটাৰ আঁতৰতে সেইটো ইলিগেল মাইনিং সেইটো তেওঁলোকে নকয় নাগালেণ্ডত পৰে গতিকে নাগালেণ্ড আৰু অসম চৰকাৰ দুয়োখনে লগ লাগি কেন্দ্ৰীয় চৰকাৰৰ সহযোগত সকলোৱে আপোনালোকে কৈছে এটা টিম গঠন কৰি দুয়োখন ৰাজ্যত ইয়াৰ যদি নিৰাময়ৰ ব্যৱস্থা কৰা নাযায় অদূৰ ভৱিষ্যতে অতি সাংঘাতিক ধৰণৰ পৰিৱেশ হ'ব কাৰণ এইবাৰ মই বানপানীৰ মাজত ডাঙৰ হোৱা মানুহ মই জানো এইবাৰ যেনেকৈ ঘেল পৰিছে যিটো আঠা মাটি এই মাটিটো সাংঘাতিক ধৰণৰ অপকাৰ এইটো এটা সাংঘাতিক আমাৰ ধেমাজিত বানপানী হয় বানপানী যোৱাৰ পিছত একদম ফটফটীয়া হৈ যায় বালিটোত কেইবছৰমান খেতি নোহোৱাকৈ হৈ যায় আমাৰ এনেকৈ ভৰিত লেকেপ মাৰি লাগি ধৰা সাংঘাতিক ধৰণৰ মাৰিয়াডালত লাগি ধৰা ঘৰটোৰ পৰা বালি উলিয়াব নোৱাৰা পৰিৱেশ আমাৰ তাত হোৱা নাই এইবাৰ দেখিছোঁ গতিকে এইটো সাংঘাতিক চৰকাৰে ইয়াত মই ভাবোঁ দুয়োখন চৰকাৰে লগ লাগি এটা প্ৰতিকাৰৰ ব্যৱস্থা যদি নকৰে দুয়োখন ৰাজ্যৰ যদি প্ৰাকৃতিক পৰিৱেশ মানে ধ্বংসটো যদি ৰোধ নকৰে অদূৰ ভৱিষ্যতে আৰু বিপদৰ সন্মুখীন হ'ব তুলাৰাম গগৈ ধন্যবাদ আপুনি একেবাৰে সঁচা কথা কৈছে মই যেতিয়া গৈছিলোঁ মোৰ গাড়ীত যি বোকা লাগিছিল সেই বোকা গাড়ীৰ পৰা উলিয়াবৰ কাৰণে 4 ঘণ্টা ধৰি তাক চাফা কৰিব লগা হৈছে 4 ঘণ্টা 7টা বজাৰ পৰা নিশা 11 বজাতহে চাফা হৈছে আনকাল হ'লে সেই বোকা অকণমান পানী মাৰিলে নাইকিয়া হৈ যায় কিন্তু এই বোকাটো ষ্টিক কৰিছে তাত লাগি ধৰিছে যিটো বহুত যুঁজিব লগা হৈছে প্ৰিয় দৰ্শক মই এতিয়া সকলোকে এটা ভিডিঅ' দেখুৱাব খোজোঁ যে দিখৌ নৈৰ ওপৰত কি ধৰণে খনন কাৰ্য চলি আছে আৰু এই ভিডিঅ'টো আমাক বিহুবৰ অঞ্চলৰ এজন ব্যক্তিয়ে প্ৰেৰণ কৰিছে মই ভিডিঅ'টো দেখুৱাব খোজোঁ আপোনালোকে চাব যে ইয়াত এটা ডাঙৰ ঘটনা জড়িত হৈ আছে যিটো মই আপোনালোক সকলোকে দেখুৱাম বা প্ৰশ্ন কৰিম আগৰ কথা বাদে এতিয়া কথা বাদে আমি কাগজ আমি নাই খোলা আমি ভাড়া দি কৈছোঁ আপুনি মোক কেলে ইমান পইচা দিব লাগে পইচা দিলে ইমানখিনি মোৰ ওপৰত হেৰি নকৰিব তহঁতৰ কাৰণে হাইটমেন ল'বলৈ নাই তহঁতৰ কাৰণে হাইটমেন ল'বলৈ নাই তহঁতৰ কাৰণে কথাও নিবলৈ নাই আমি 1 টকা পইচা দিয়াও নাই তহঁতি আমাক ইমান কথা নকবিয়ে আমাক এতিয়া আমাক ক'লে নকবিয়ে তই আমাক কৈছে নকবি সেইটো আমাৰ এলেকা পইচা আমাক নকৰিবি আমাক 1 লাখ পইচা দিলে এইদৰেই খনন কাৰ্য চলি আছিল বানপানীৰ আগলৈকে এতিয়া আপোনালোকে মন কৰিছে দুইজন মানুহে অসমীয়া ভাষাত কথা পাতিছে আৰু এজনে কৈছে যে আমাক পইচা দিয়া নাই ইজনে কৈছে যে এইখিনি আমাৰ সীমাত পৰিছে আমাৰ ফালৰ মাটি গতিকে আমি ইয়াত খানিম বা ইয়াত তহঁতি কিয় খানিবি এনেকুৱা এটা ধৰণৰ ডিসপুট অৰ্থাৎ এইটো নাগালেণ্ড সীমাতে হৈছে ঘটনাটো আৰু কাষত আপুনি দেখিছে গোটেই শিলৰ কাৰণে খান্দি আছে আৰু এই শিল আহৰণৰ কাৰণে এই খনন কাৰ্যটো চলি আছে এতিয়া মই যেটো বুজিছো সেইটো হ'ল যে দিখৌ নৈ নাগালেণ্ডৰ সীমান্তৰ দিখৌ নৈৰ একাংশ তাৰ মাজে মাজে এটা সীমা নিৰ্ধাৰণ কৰা হৈছে কাল্পনিক সীমা যিটো এফালে নাগালেণ্ডৰ পৰে আৰু এফালে অসম পৰে এতিয়া যেতিয়া অসমৰ ফালে খান্দি থাকে এই যে খান্দি থকাটো দেখিছে আপোনালোকে এয়া অসমৰ মাটি কিন্তু যেতিয়াই পুলিচ যাব বা কিবা কৰিব তেতিয়া তেওঁলোকে নাগালেণ্ডলৈ যোৱা বুলি দেখুৱাই দিয়ে নদীখনৰ সিপাৰলৈ যোৱা বুলি দেখুৱাই কয় আৰু এই যেটো ভিডিঅ' মই এটা ব্লাৰ কৰি দেখুৱাইছো এওঁলোক কিন্তু প্ৰশাসনৰ মানুহ এই ব্লাৰ কৰি থকা মানুহকিজন একজন অসম চৰকাৰৰ প্ৰশাসনৰ মানুহ এতিয়া এওঁলোকে কি ব্যৱস্থাটো কৰিছে তাত আপোনালোকে দেখিছে যে তাত একেবাৰে মুকলিকৈ খনন কাৰ্য চলি আছে দেৱব্ৰত শইকীয়া আপোনাৰ কি প্ৰতিক্ৰিয়া মই নিজেও কেইবাবাৰো এই অঞ্চললৈ ভ্ৰমণ কৰোঁতেহে মোক ৰাইজে প্ৰত্যক্ষ কৰায় বিশেষকৈ আজি মই দেখা পাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া খুব সম্ভৱ গোৰ্খা সম্প্ৰদায়ৰ কেতবোৰ মহিলাই কৈছে ডিছপুটেড লেণ্ডত
খন্দা বন্ধ কৰক বা অন্য অঞ্চলত বন্ধ কৰক। কমল চাপৰি বোলা এখন গাঁও আছে, যিখন গাঁৱৰ মানুহখিনিৰ ঘৰ বাৰী সম্পূৰ্ণ ধ্বংস হ'ল, যিখন বিহুবৰ হিলনি য'ত নেপালী খুটি গাঁওখন নাইকিয়া হ'ল তাৰ সিটো পাৰত। সেই গাঁওখনৰ মানুহে মোক এনেকুৱা বহুত ভিডিঅ' দি থাকে সময়ে সময়ে, যিবিলাক মই অসম চৰকাৰক অৱগত কৰোঁ। ইয়াত দেখা গৈছে যে এইখিনিত কেতিয়াও নৈ নাই, ইয়াত নদী নাছিল বুলি যেনেকৈ কোৱা হয়, ইয়াত নৈ নাই। এই জাগাখিনিক খুব সম্ভৱ ঔগুৰি বাগান বা বামুণপুখুৰী বাগানৰ মাটি আৰু কিবা কুচক্ৰান্ত কৰি এইখিনি জাগা আনকি ডিছপুটেড লেণ্ড বুলি অসমৰ ৰাজহ বিভাগৰ মেপত থকা অংশখিনিকো ডিছপুটেড লেণ্ড বুলি কয়। আৰু ঔগুৰিজান নামৰ বাগানখনত নতুনকৈ গছপুলি ৰোপণ কৰিম বুলি কৈ এনেকৈ হাতী 10, 20, 30টা হাতী পুত যাব পৰা খনন কৰি শিল বালি এক্সট্ৰেকশ্যন কৰা হয়। আৰু এইবিলাক তাতে যে এই পইচা পাতিৰ কাৰবাৰ চলি থাকে তাত স্পষ্টকৈ ওলাইছে। সেই গতিকে এইটো নিশ্চিতভাৱে মই এই ভিডিঅ'টো দেখা পাইছোঁ, আপুনি ব্লাৰ কৰি দিছে, তাত আছাম গভৰ্ণমেণ্টৰ টি চাৰ্ট পিন্ধা আছে। ফৰেষ্ট নে মাইন্স ডিপাৰ্টমেণ্ট, আজিকালি অসম আৰক্ষী বিষয়াবিলাকেও আৰ্মিৰ নিচিনা কেমোফ্লেজ পিন্ধি থাকে, ফৰেষ্টৰবিলাকেও পুলিচৰ ড্ৰেছ পিন্ধি থাকে। মই সেই গতিকে কোন ক'ব নোৱাৰোঁ, কিন্তু নিশ্চিতভাৱে অসম চৰকাৰৰ কোনো বিষয়াৰ কথোপকথন কোনো অসাধু ব্যৱসায়ীৰ সৈতে। ধন্যবাদ। সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া, এই খননটোৰ পৰা আপুনি কি ধাৰণা কৰে? এইটোৱে এটা কথা স্পষ্ট কৰি দিছে যে অসমত মানে মাফিয়া, যিটো কয়লা মাফিয়া বা শিল মাফিয়া বা বালি মাফিয়া, এইটো এটা আচলতে কাল্পনিক কাহিনী নহয়। আৰু তাতকৈ ডাঙৰ কথা যে ইয়াৰ লগত চৰকাৰী বাহিনীৰ যিটো সম্পৰ্ক, আপোনাৰ ভিডিঅ'টোৰ পৰাই মানে অন্ততঃ এটা কথা ওলাইছে যে চৰকাৰী ছিকিউৰিটি ফ'ৰ্চ তেওঁলোকৰ স্পটত আছে। গতিকে এইটো এটা ডাঙৰ মানে ঘটনা, যিটোক লৈ পেলাই চৰকাৰখনে যদি যি চৰকাৰে নাহক যদি কোনো পদক্ষেপ নলয়, তেনেহ'লেতো তেওঁলোকে গোটেই অসমেই চেছ কৰিব। গতিকে মাফিয়াৰ যিটো কথা ওলাই আছিল বহু দিনৰ পৰা, চৰকাৰে বাৰে বাৰে অস্বীকাৰ কৰি আহিছে, এতিয়াতো সাধাৰণ মানুহে মুখ খুলিছে। যিটো ডিজাষ্টাৰ হৈ গ'ল, ইয়াৰ পাছত কিন্তু সাধাৰণ মানুহে আজি যিবিলাকৰ সম্পৰ্কে কেতিয়াও মুখ খোলা নাছিল, তেওঁলোকে মুখ খুলিবলৈ আৰম্ভ কৰিছে। গতিকে ইট ইজ হাই টাইম যে অসমত এই মাফিয়াগিৰিটো বন্ধ কৰিব লাগিব। এই মাফিয়াগিৰি যদি বন্ধ নহয়, তেনেহ'লে অসমৰ ভৱিষ্যতে আৰু বেয়া দিন আহি আছে। মই শান্তনু বৰঠাকুৰক সুধিব খুজিছোঁ যে অসমলৈ যিটো কেন্দ্ৰীয় বান সাহায্য আহিল, এই প্ৰসংগত আপোনাৰ কি পৰ্যবেক্ষণ? আমি 339 কোটি টকা পালোঁ, গুজৰাটে পালে 500 কোটি টকা। আমাতকৈ গুজৰাটৰ ক্ষয় ক্ষতি 8 গুণ কম। চাওক, এইটো আশ্চৰ্যকৰ কথাটো হ'ল এইটো যে আপোনাৰ অসমত এনেকুৱা এটা ভয়ংকৰ আপোনাৰ বানপানী, এনেকুৱা এটা ভয়ংকৰ মানৱিক সংকটৰ সৃষ্টি কৰিছে। সেইটো সময়ত আপোনাৰ কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী, হোম মিনিষ্টাৰ, যি আপোনাৰ ঘনাই ইলেকশ্যনৰ আগত ইয়ালৈ আহে, অসম প্ৰেমত তেওঁলোক মানে একেবাৰে উতলা হৈ থাকে, গামোচাখন নিপিন্ধাকৈ তেওঁলোকে কথা নকয়, সেইবিলাকৰ মুখত এতিয়ালৈকে অসমৰ এই ভয়ংকৰ যিটো ডিভাষ্টেশ্যন, এইটোৰ সম্পৰ্কে এটা মাত আমি শুনা নাই। গতিকে তেনেকুৱা এটা যদি দৃষ্টিভংগী হয় কেন্দ্ৰীয় চৰকাৰৰ, তাত আমি ইয়াতকৈ বেছি কি আশা কৰিব পাৰোঁ? আজি অসমত যিটো বানপানী হৈছে, যিটো ধ্বংসলীলা হৈছে, সেইটো আপোনাৰ আজি কেইবছৰমান আগতে হোৱা এই কোচিৰ যিটো বানপানী, তাতকৈ বহুত বেছি ডাঙৰ। তথাপি আজি আপুনি চাওক যে এই ক্ষয় ক্ষতি পূৰণৰ কাৰণে তেওঁলোকৰ না আমাৰ কাৰণে সহানুভূতিৰ মাত এটা দিবলৈ তেওঁলোকৰ সময় হোৱা নাই। তেওঁলোকে আমাক আপোনাৰ তাৰপিছত আপোনাৰ দেশ হোৱাৰ পিছত আপোনাৰ গুজৰাটক 500 কোটি টকা, আমাক 300 কোটি টকা। এই যিটো ডিফাৰেঞ্চ, এইটোৱে যে চৰকাৰখনৰ, কেন্দ্ৰীয় চৰকাৰখনৰ সদায় এইটো মানে বহু সময়ত মানুহে কয় যে অসমক মাহীয়াই দৃষ্টিৰে চোৱা কথাটো মানে অসমীয়া মানুহে বেছিকৈ কয়, কিন্তু কথাটো সেইটো নহয়। এইটো যি চৰকাৰে নাথাকক কেন্দ্ৰত, এইটোৱে ঘটনা ঘটি আছে। আৰু আজিও সেইটো ঘটনাৰে আমি প্ৰতিফলন দেখা পাইছোঁ যে সম্পূৰ্ণৰূপে ইনচেনজিটিভ
এখন চৰকাৰৰ অধীনত আমি আছোঁ য'ত মানুহে নেখাই মৰিছে আপুনি চাওক কালি পৰহিৰ পৰা কিবোৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে জ্বৰত মানুহ মৰিবলৈ আৰম্ভ কৰিছে এতিয়া আপোনাৰ মানুহে আপোনাৰ খাবলৈ নোপোৱা মানুহে ছুইচাইড কৰিলেও আচৰিত হ'ব লগা কথা একো নাই কৰিছে আৰম্ভ হৈছে গতিকে এনেকুৱা এটা পৰিস্থিতিত আপুনি যি ধৰণৰ এটা মানে ব্যৱস্থা ল'ব লাগিছিল এতিয়া এখেতে কৈছে মই এতিয়া আপোনাক কওঁ দাদা এটা কথা যে আজি যদি অসমৰ মানুহে নিজে উপজাচি গৈ পেলাই এই মানুহক নোখোৱালেহেঁতেন কিমান মানুহে আপুনি নেখাই মৰিলেহেঁতেন কোনো হিচাপ নাই মই নিজে জানো যে গধূলিৰ ভিৰা আপুনি এটা কথা মন কৰিব যে ৰাতিপুৱা বিহুবৰত সেই ঘটনাত পানী সোমাবলৈ আৰম্ভ কৰিছে আপোনাৰ বিভীষিকা এটাই আপোনাৰ ডিজাষ্টাৰ এটাই আগতীয়া জাননী দি পেলাই আহে নেকি নাহে গতিকে সকলো সময়তে তৎপৰ হৈ থকাটো প্ৰশাসনৰ দায়িত্ব আছিল ৰাতি 12টা 1টা বজাত মই যেতিয়া ফোন কৰিছোঁ আপোনাৰ মোৰ পৰিয়ালৰ মানুহৰ ঘৰত পানী খিৰিকীৰ ওপৰেদি বৈ গৈছে মোৰ 96 বছৰীয়া খুৰা বহি মানে লৰ্জ উঠিব মেলিব নোৱাৰে বেছি দূৰলৈ তেনেকুৱা অৱস্থাত ফোন কৰিছোঁ তেওঁলোকৰ পৰা কোনো সঁহাৰি নাই শেষত অৱশ্যে মই এইটো কথা স্বীকাৰ কৰিব লাগিব অসমৰ মাননীয় মন্ত্ৰী বিমল বৰাদেৱক মই ফোন কৰিছোঁ তেওঁ খুব সঘনাই মোক যোগাযোগ কৰিছে আৰু হেৰি কৰিছে খুব তৎপৰতাৰে কিন্তু সাধাৰণভাৱে প্ৰশাসনিক যিটো তৎপৰতা লাগিছিল সেইটো নাই নহয় আপুনি এটা বিশেষভাৱে সহায় পালে হয় কিন্তু বাকীবোৰেতো নাপালে মানে আপোনাৰ কেনেকুৱা ধৰণৰ ভয়ংকৰ অৱস্থাৰ মাজেৰে এই কথাটোৰ কাৰণে যাব লগা হৈছে সেই কথাটো আৰু সেইকাৰণে মই ভাবোঁ যে চৰকাৰখনৰ সেই সদিচ্ছাটো নাই অসমৰ মানুহৰ প্ৰতি যিটোৰ কাৰণে যি ধৰণৰ তৎপৰতা কেন্দ্ৰীয় চৰকাৰে দেখুৱাব লাগিছিল সেই তৎপৰতা এতিয়াও দেখুওৱা হোৱা নাই তুলাৰাম গগৈ আপুনিতো নদী বান্ধৰ ওপৰত যথেষ্ট দিন আপুনি অধ্যয়ন কৰিছে চৰ্চা কৰিছে এই ধৰণৰ বানপানী এইবাৰ যিটো বিভীষিকা আহিল ইয়াৰ বাৰু যিটো প্ৰেক্ষাপট তাৰ কাৰণে যিটো পৰিৱেশ লাগে সেই পৰিৱেশটো বহুদিনৰ আগৰ পৰাই ৰচনা কৰা হৈছে এতিয়া এনে ধৰণৰ বানপানী বছৰে বছৰে অহাৰ আশংকা আছে নেকি সেইটো দাদা এতিয়াই আপুনি খাটাংকে আপুনি কৈ দিব নোৱাৰিব কিন্তু এইটো কথা হয় দিখৌখনৰ চৰিত্ৰ কিন্তু সলনি হ'ব কাৰণ তেওঁ সুতি কেনি ল'ব কি হ'ব তাৰ গোটেই দিখৌখনৰ গোটেই ভেটিটো দিখৌখনৰ গোটেই মানে ফাউণ্ডেশ্যনটো খানি খুৰকি শেষ কৰি পেলাইছে সেইকাৰণে এনেকুৱা বলিয়াৰ ৰূপ লৈছে আৰু গতিকে মই নাভাবোঁ এনেকুৱা ধৰণৰ আকৌ অহা বছৰলৈ বানপানী হ'লে এনেকুৱা ধৰণৰ সাংঘাতিক হিট হ'ব বানপানীবিলাকে প্ৰথমবাৰ আহোঁতে কোবটো অলপ বেছি হয় পিছলৈ আহিলে সেই লিকবিলাক যদি থাকি যায় তেনেকৈ গুচি যাব কিন্তু এফেক্ট হ'ব দাদাই যিবোৰ পলস পৰিছে মই ভাবোঁ মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ আমাৰ ধেমাজিত আমি দেখোঁ বানপানী অহা 3-4 মাহৰ পিছত চব গছ গছনিবিলাক মৰি যায় ইয়াতো চাগে গছ গছনি মৰিব মানুহৰ সাংঘাতিক এতিয়া বেমাৰ হোৱা ষ্টাৰ্ট হৈছে গতিকে বানপানীটো নহ'লেও যদি এনেকুৱা সাংঘাতিক ধৰণৰ ডিভাষ্টেশ্যন নহ'লেও এনেকুৱাকৈ যদি পানী আহি থাকে প্ৰত্যেক বছৰে খেতি বাতি মাৰিব গছ গছনি যি দুই এডাল জীয়াই থাকিব সেইবিলাক মাৰিব মানুহৰ বেমাৰ আজাৰ বেছি হ'ব সাংঘাতিক ধৰণৰ পৰিৱেশ হ'ব প্ৰকৃতিৰ লগত মানুহে আমি যেতিয়া চেলেঞ্জ লৈছোঁ প্ৰকৃতিয়ে কৰা আমাৰ ওপৰত কৰা আক্ৰমণটো হুদুৰ প্ৰসাৰী হ'বই এইটো তাৰ বাদে কোনো আমাৰ উপায় নাই এতিয়া আমি কওঁ কি যে সাংঘাতিক ধৰণৰ এতিয়া ক্লাউড বাৰ্ষ্ট হ'ল বুলি প্ৰথমতে গভৰ্ণমেণ্টে কৈ থাকিল পিছত ক্লাউড বাৰ্ষ্ট নহয় বুলি প্ৰমাণ হ'ল আৰু এতিয়া আমি কওঁ যে মন জিলাত সাংঘাতিক ধৰণৰ সেইদিনা বৰষুণ হৈছে বৰষুণ 137 উত্তৰ পূৰ্বাঞ্চলত এটা পৰিমাণে বৰষুণ হৈ থকাৰ কাৰণেতো আমাৰ কপালী এইটো আমাৰ এখন কপাল আমি লাকি আমাৰ ইয়াত বৰষুণ ধুনীয়াকৈ হয় খেতি বাতি 137 মিলিমিটাৰ বৰষুণ হৈছে 24 ঘণ্টাৰ ভিতৰত এঘণ্টাৰ ভিতৰত নহয় গতিকে 133 মিলিমিটাৰ এঘণ্টাত হ'লে ক্লাউড বাৰ্ষ্ট এটা নিৰ্দিষ্ট এলেকাত কিন্তু এতিয়া বৰষুণটোক আমি দুখী লাভ নাই নহয় বৰষুণ হৈছে এইটো আমি কপালি আমি বৰষুণ নহ'লে খৰাং যদি দুমাহমান হৈ থাকে চৰকাৰেতো আমাৰ খেতিপথাৰত পানী দিব নোৱাৰে নহয় গতিকে বৰষুণ দি থকাৰ কাৰণে খেতি বাতি হয় বৰষুণৰ গইনাটো লৈ যাতে পায় বৰষুণ বহুত বেছি হ'ল সেইকাৰণে বানপানী হৈছে সেই কথাটো কেতিয়াও আচলতে আমি কোনো ক'ব নালাগে বৰষুণ হ'বই ইমান পৰিমাণৰ বৰষুণ হ'ব বুলি তাৰ কাৰণে আমি মেজাৰমেণ্ট আগে কিয় নলওঁ আমি প্ৰকৃতি কিয় সুৰক্ষা নকৰোঁ ইয়াত এতিয়া গুৱাহাটী চৌপাশটো চাওক না দীপৰ বিলখন আমি সুৰক্ষিতভাৱে ৰাখিছোঁ নেকি দীপৰ বিলে পানী বহুত আঁকোৱালি লয় নহয় এবজৰ্ব কৰে আমি এখন শিলহাকু বিলখন সুৰক্ষিত কৰি ৰাখিছোঁ নেকি দীঘাৰুত পৰা সুতিটো আমি সুৰক্ষিত কৰি ৰাখিলোঁ নেকি নেৰাখিলোঁ সেইকাৰণে জৰাবাটত পানী হৈছে এইবিলাক বহুত কথা আছে আমি কৰা অত্যাচাৰবিলাক আমি প্ৰতিফল পামেই ইয়াৰ পিছত নদী বান্ধবিলাক যে বনাই আছে এতিয়া দিবাঙত এতিয়া ৰাইজে আলোচনা কৰি আছে আমি চাই আছোঁ আমি আপোনালোকে বহুত ক'লে আমিও বহুত ক'লোঁ দিবাংটো হৈ আছে নহয় ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ
এতিয়া সোৱণশিৰি কমিশ্যন আৰম্ভ হৈছে এইবিলাকক ভগৱানে নকৰক আজি এজন মানে মই ক'বলৈ পাই দুখ পাম মন্ত্ৰী এগৰাকী মাননীয় মন্ত্ৰী এগৰাকীয়ে গৈ তাত NHPC অফিচিয়েলবিলাকে শিকাই দিয়া কথাখিনি লাইভতো কৈছে ফেচবুকতো লিখিছে তেওঁ কিন্তু কোৱা নাই এই নিৰ্দিষ্ট পৰিমাণতকৈ ওপৰলৈ পানী গ'লে কি হ'ব পাৰে নদীখনক প্ৰাকৃতিকভাৱে বাধা দি থাকিলে এটা সময় নদীখনৰ সেই প্ৰকৃতিয়ে সেই বাধাটো ভাঙিব আমি মানুহে প্ৰকৃতিৰ লগত লাগিব নোৱাৰোঁ নহয় মই সেইদিনাও কৈছোঁ এটা পাহাৰ কোনো কথা বতৰা নাই কাটি শেষ কৰি দিলোঁ 1000 বছৰীয়া এটা সভ্যতা শেষ কৰি দিলোঁ বনাব পাৰিম নেকি পাহাৰটো গতিকে ইয়াত মই ভাবোঁ আমি যদি এতিয়াই দুয়োখন চৰকাৰে ৰাইজে মিলি যদি আমি এটা ব্যৱস্থা নলওঁ মানুহ কিন্তু তাত বহুত জীয়াটো ভুগিবলগীয়া মই যাব খুজিছোঁ দেৱব্ৰত শইকীয়াৰ ওচৰলৈ কেন্দ্ৰই যিখিনি সাহায্য দিলে 339 কোটি টকা আৰু গুজৰাটক দিলে 500 কোটি টকা আপোনাৰ কি পৰ্যবেক্ষণ অতি হতাশজনক কথা মই মোৰ হাতত আজি তথ্য এটা আছে মই আপোনাক ক'ব বিচাৰোঁ আমি কংগ্ৰেছ দলৰ বিধায়কসকলে 6 আগষ্ট 2019 চনত ভাৰত চৰকাৰৰ জলসম্পদ নদী ডেভেলপমেণ্ট আৰু গংগা উন্নীতকৰণ বিভাগৰ মন্ত্ৰীক এখন মেমৰেণ্ডাম দিছিলোঁ অসমৰ ফ্লাড আৰু ইৰ'শ্যনৰ প্ৰব্লেম সম্পৰ্কে ইয়াত আমি উল্লেখ কৰিছিলোঁ যিটো সেই সময়ত আপোনালোকৰ মাধ্যমেৰে চৰকাৰী তথ্যত আমি গম পাইছিলোঁ যে 14 চনৰ পৰা 19 চনলৈকে আমাক ইউনিয়ন মানে 14 পৰা 19লৈকে ন' ফাণ্ড আণ্ডাৰ NDRF নেশ্যনেল ডিজাষ্টাৰ যি ৰিলিফ ফাণ্ড তাত আমাক 1 পইচাও দিয়া হোৱা নাছিল 14 পৰা 19লৈ আৰু শ্বৰ্টফল হৈছিল SDRF ফাণ্ডত এই কথাখিনি মই এই মেমৰেণ্ডামখনত দিল্লীক জনাইছিলোঁ ঠিক তেনেকৈ এতিয়াও সেই একেই বৈষম্য মই 19 চনত দিয়াটো আপোনালোকৰ আজি কৈ আছে যে আমাৰ ইমানখিনি মানুহ মৰি গ'ল তাৰপিছত আমাক 300 কেই কোটি টকা দিছে আৰু অন্য 369 কোটিমান টকা আৰু অন্য ৰাজ্যত এনেকুৱা দুৰ্যোগ হোৱাই নাই তাত 500ৰো অধিক দিছে আৰু এইখিনি 5 বছৰৰ কাৰণে তেওঁলোকে ধাৰ্য কৰা পুঁজিৰ পৰা আমাক এবছৰত ইয়াতকৈ বেছি পুঁজিও প্ৰয়োজন হ'ব পাৰে তেনেস্থলত আমাক স্পেচিয়েল পেকেজ দিবই লাগিব এতিয়া লোকসভা চলি আছে লোকসভাত কেন্দ্ৰীয় মন্ত্ৰীসকলে কৈ আছে আমি মাত্ৰ টেম্পৰাৰী কামখিনি কৰিবলৈ পইচা দিওঁ লং টাৰ্ম ৰিহেবিলিটেশ্যন ষ্টেটৰ কথা ষ্টেটৰতো লাওলোৱা অৱস্থা দিন ভিক্ষা প্ৰাণ ৰক্ষা চলি আছে প্ৰতি মাহে মাহে ধাৰ লৈ আছে তেনেস্থলত আমি ক'ত পাৰিম সেই গতিকে এই যে ডাবল ইঞ্জিন ট্ৰিপল ইঞ্জিন এই গোটেইবিলাকে দিল্লীলৈ গৈ পেলাই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি স্পেচিয়েল পেকেজ আনিব লাগিব দ্বিতীয়তে এই মেমৰেণ্ডামখনতে আমি কৈছিলোঁ 12 ফাইনেন্সৰ ৰিকমেণ্ডেশ্যন অনুসৰি আমাক অসমত যিটো চেংচন আছিলে 219টা টেলিমেট্ৰি ষ্টেচন 310টা বেছ ষ্টেচন আৰু 100টা ফ্লাড ফৰকাষ্টিং ষ্টেচন আমাৰ অসমত ইমান মানে বছৰে বছৰে দুৰ্যোগ হৈ থাকে কেতিয়াবা শুনিম ধেমাজি কেতিয়াবা শুনিম মাজুলী কেতিয়াবা শুনিম ডিব্ৰুগড় এতিয়া নতুনকৈ আকৌ হঠাৎ আমাৰ 3-4খন জিলা আমাৰ এইবিলাক আমাৰ হোৱাৰ কথা আছিলে এইবিলাক আমি কিয় কৰি লোৱা নাই আমাৰ যি ৰিভাৰ ট্ৰেইনিং ইনষ্টিটিউট হেতুত বিজেপিৰ হেডকোৱাৰ্টাৰ হৈ গ'ল যিটো মাটি চৰকাৰী এলটেড মাটি নহয় বিভাগে ৰাইজৰ পৰা বিভাগৰ পইচা দি কিনি লোৱা মাটি গভৰ্ণমেণ্টৰ খাছ মাটি নাছিলে সেইখিনি ম্যাদী পট্টাৰ মাটি বিভাগে প্ৰয়োজন সাপেক্ষে লৈছিল আৰু গভৰ্ণমেণ্টৰ দাদাগিৰি দেখাই সেই মাটিৰ ৰিভাৰ ইনষ্টিটিউটটো নোহোৱা কৰি দিলে সেই গতিকে আমাৰ কামখিনি ভালকৈ কৰিব লাগিব আৰু যিখিনি আনিব লাগে নিজৰ দলৰ চৰকাৰ ক'লে গালি খাব তললে মূৰ কৰি থাকিলে নহ'ব অসমৰ কাৰণে সকলোৱে মাত মাতিব লাগিব শাসক পক্ষ বিৰোধী পক্ষ অল পাৰ্টি ডেলিগেশ্যন লৈ যাওক আগতে দেখিছোঁ কংগ্ৰেছৰ সময়ত এনেকুৱা হয় প্ৰায় দুৰ্যোগ এটা হ'লে এই যে দুৰ্যোগটো হ'ল সঁচা কথা কওঁ 4-5 দিন ধৰি আমি ইয়াত মানুহে ৰিলিফ পোৱা নাই আৰু এতিয়াও অসমীয়া মানুহ আমাক ক'বলৈ দুখ লাগে যেতিয়া ৰিলিফৰ কাম কৰি ঘূৰি আহোঁ প্ৰতিটো ৰাস্তাৰ চুকত মহিলাসকলে হাত পাতি ৰৈ থাকে কোনোবাই কিবা ৰিলিফ দি যাব নেকি
এনেকুৱা দুৰ্দশা এই চৰকাৰ দিনত হৈছে মোৰো বহুত বছৰ হ'ল ছিনিয়ৰ চিটিজেন হৈ গ'লোঁ এনেকুৱা দুৰ্ভাগ্য আমি দেখা নাছিলোঁ আৰু এইখিনি কৰাৰ কাৰণে মই এই চৰকাৰখনে সময়মতে সময়ৰ কাম নকৰাৰ কাৰণে জগৰীয়া বুলি কওঁ এতিয়াও সময় আছে ভৱিষ্যত বচাব লাগিব সকলোৱে মিলি বিভিন্ন ধৰণৰ কিবা কিবি ফাংফুং কথাবিলাক মানে বিয়পাই দি মানুহৰ মন বিভ্ৰান্ত নকৰে যেন প্ৰকৃত কামটো কৰে আৰু সেইটো কৰিলেহে আমি বাচিম বহুত ধন্যবাদ শইকীয়া ডাঙৰীয়া প্ৰিয় দৰ্শক এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ প্ৰিয় দৰ্শক বানৰ পানী শুকোৱাৰ আগতেই সৰ্বত্ৰ আলোচনা হৈছে যে নাগালেণ্ডত হোৱা কয়লা খনন আৰু দিখৌৰ ওপৰত হোৱা শিল খননৰ যিটো অত্যাচাৰ ইয়াৰ কাৰণেই এইবাৰ অভাৱনীয় ৰূপত বানপানী আহিল অৱশ্যে ইয়াৰ লগত আন আনুষংগিক কাৰণো আছে বহুবোৰ কাৰণ লগ লাগি পেলাই এই বৰ্ণনাটিত বানপানী আমি দেখিবলৈ পালোঁ এই সুযোগতে কি হৈছে কথাটো যে নাগালেণ্ড আৰু অসমৰ যিটো সীমা আছে এই সীমাটোত আমাৰ বহুতখিনি পথ আছে নাগালেণ্ডলৈ আৰু তাৰ ভিতৰত ৰমণীয়ালী হৈ অৰ্থাৎ বিহুবৰ চন্তক নাঙিনি মৰা হৈ নাগালেণ্ডৰ ৱাকচিং মনলৈ এটা ৰাস্তা আছে এইখিনি ৰাস্তাত এই পথছোৱাত নাগালেণ্ডৰ মানুহ আৰু অসমৰ মানুহ অহা যোৱা কৰি থাকে বহু সংখ্যক নাগা ল'ৰা ছোৱালী বা নাগালেণ্ডৰ ল'ৰা ছোৱালী আমাৰ বিহুবৰ অঞ্চলত নাজিৰা অঞ্চলত শিক্ষা দীক্ষা গ্ৰহণৰ বাবেও আহে বহুতে তাত পঢ়া শুনা কৰি আছে এনেকুৱা সময়তে তেওঁলোকৰ বহু অনুষ্ঠানে ৱাকচিঙৰ পৰা মনৰ পৰা আৰু নাগিনী মৰাৰ পৰা সাহায্য লৈ আহিছিলে আৰু সেই সাহায্য তেওঁলোকে একেবাৰে একান্ত মানৱতাৰ খাতিৰত তেওঁলোক আহিছে আৰু তেওঁলোকে সেই সাহায্য প্ৰদান কৰিছে কিন্তু এটা ভিডিঅ' প্ৰচাৰ হৈছে সামাজিক মাধ্যমত বিশেষকৈ নাগালেণ্ডত এই ভিডিঅ'টো খুবকৈ প্ৰচাৰ কৰা হৈছে যে বিহুবৰ চন্তক নাগিনী মৰাৰ মানুহে নাজিৰাৰ মানুহে এই সাহায্য ল'বলৈ অস্বীকাৰ কৰিছে এই ঘটনাটো কিন্তু অলপ গণ্ডগোলীয়া কাৰণ ঘটনাটো হ'ল যে নাগালেণ্ডত হোৱা কয়লা খননৰ বাবে নগা জনসাধাৰণ দায়ী নহয় আমাৰ ইয়াত চলা চিণ্ডিকেটৰ বাবে আপোনাৰ মোৰ দৰে সাধাৰণ মানুহ দায়ী নহয় গতিকে এই ধৰণৰ ধাৰণা এই সুযোগতে কি কৰিছে গোটেই ঘটনাটো ঢাকিবৰ বাবে এছামে এইটো এটা বেয়াকৈ প্ৰচাৰ চলাইছে বিশেষকৈ নাগালেণ্ডৰ মাটিত আৰু চুবুৰীয়া ৰাজ্যৰ পাৰ্বত্য ৰাজ্যৰ যিসকল ছ'চিয়েল মিডিয়াত যিসকল সক্ৰিয় হৈ আছে তেওঁলোকে ইয়াক সমৰ্থন জনাইছে এইটোৱে আমাক বৰ বেয়া অৱস্থালৈ লৈ যোৱাৰ আশংকা আছে তালুকদাৰ ডাঙৰীয়া আপুনি কি কয় নাই এইটোতো আপুনি যিটো বাক্য ক'লে এইটোৰ লগত মই সম্পূৰ্ণ একমত যে মানে মানুহৰ দৃষ্টি অনফালে দিবৰ কাৰণে এটা চক্ৰই এই অপপ্ৰচাৰবিলাক চলাইছে কাৰণ অসমৰ মানুহৰ লগত নাগালেণ্ডৰ মানুহৰ সম্পৰ্ক আজিৰ নহয় মন জিলাত বহুত অসমৰ বিশেষকৈ আপোনাৰ চৰাইদেউ বা শিৱসাগৰ জিলাৰ বহুতে আনকি সৰু সুৰা বেপাৰ কৰিবলৈও যায় এই হাট বজাৰবিলাকলৈ যায় গতিকে দীৰ্ঘদিনীয়া সম্পৰ্ক মই এটা বেলেগ বিষয় ক'ব খুজিছোঁ এইটো হ'ল কি যে অসমৰ মাজেৰে যিবিলাক নৈ বৈ গৈছে আটাইবিলাক নৈ কিন্তু বৈ আহিছে পাহাৰৰ পৰা গতিকে অসমৰ সমস্যাটো এটা চিম্পুল এটা কাৰণতে ৰাষ্ট্ৰীয় সমস্যা যে এই ৰাজ্যবিলাকৰ লগত যদি এটা বুজা পৰা নহয় তাৰ যদি সমাধানৰ চেষ্টা কৰা নহয় অসমৰ বানপানী কেতিয়াও সমাধান কৰিব পৰা নাযায় এটা কাৰণতে এই ৰাষ্ট্ৰীয় সমস্যা হ'ব পাৰে বাকী মই অন্য কাৰণ বাদ দিলোঁ এতিয়া কথা হ'ল এই নদীবিলাকৰ ওপৰত যিটো হস্তক্ষেপ যিটো মানুহৰ ইণ্টাৰভেনশ্যন বুলি কোৱা হৈছে এই ইণ্টাৰভেনশ্যনটোখন দিখৌ নদীখন যদি নাগালেণ্ডৰ পৰা ওলাই আহিছে তাহলে এইটো কেৱল নাগালেণ্ডৰ একচেটিয়া সম্পত্তি নহয় যেনে এতিয়া চীনত এটা বান্ধ দিয়াৰ কাৰণে ভাৰত চৰকাৰেও আনকি কনচাৰ্ণ দেখুৱাইছে সেইটোতো বেলেগ দেশ গতিকে দিখৌৱে হওক দিচাঙেই হওক বা অন্য যিবিলাক নদী আছে এই নদীবিলাকৰ যিহেতু উৎসবিলাক গোটেইবিলাক হ'ল পাহাৰৰ ওপৰত গতিকে এই সমস্যাটো কিন্তু আমি সমাধান কৰিব লাগিব দাবী উত্থাপন কৰিব লাগিব মোৰ ক'বলগীয়া এইটো যে এই নদীবিলাকৰ ওপৰত এটা হস্তক্ষেপ কৰাৰ ক্ষেত্ৰত
গোটেইবিলাক ৰাজ্যক লৈ পেলাই এটা ছাম চৰ্ট অফ অথৰিটি সৃষ্টি হ'ব লাগে যাতে অসম চৰকাৰক বাদ দি অসমৰ জনসাধাৰণক বাদ দি এইবিলাকত তেওঁলোকৰ খেয়ালকুচি মতে কাম কৰিব নোৱাৰে এইটো যেতিয়ালৈকে সমাধান নহ'ব তেতিয়ালৈকে আমি বহুত কথাই ক'ব পাৰিম কিন্তু ইয়াৰ স্থায়ী সমাধানৰ কোনো ৰাস্তা আমি উলিয়াব নোৱাৰিম গতিকে এই ৰাজ্যবিলাকৰ লগত সদ্ভাৱ ৰখাৰ লগে লগে এই কথাটোত মই জোৰ দিছোঁ যে এই ৰাজ্যবিলাকত যেতিয়া বান্ধবিলাক ইমিডিয়েট অসমৰ ৰাইজৰ দাবী হোৱা উচিত সকলো বান্ধ যিবিলাক নিৰ্মীয়মান বান্ধ সকলো বান্ধৰ কাম স্থগিত ৰখা হওক যেতিয়ালৈকে এইবিলাকৰ বানপানীৰ এছপেক্টটো বা গৰাখহনীয়াৰ এছপেক্টটো মানে ফুল প্ৰুফ বুলি প্ৰমাণ নহয় সকলো বান্ধ কিন্তু নহ'লে কিন্তু দুৰ্যোগ আৰু আহি আছে বানপানী ডাঙৰ বানপানী হওক নহওক একেলগে যেতিয়া তেখেতে ক'লে দিবাং বান্ধি আছে ইফালে সোৱণশিৰি কমিশ্যন হ'ল ইফালে দৈয়াঙে কেনেকৈ আমাক সন্ত্ৰাস সৃষ্টি কৰি আছে নাগালেণ্ড আমাৰ গোলাঘাট নগাঁও পৰ্যন্ত আহে সেই পানী এইবিলাকতো আছে কম্বাইন হ'ব বাৰিষা যেতিয়াই পানী বাঢ়িব গোটেইবিলাকেতো একে সময়তে পানী এৰিব গতিকে এইখনত আপোনাৰ এই বান্ধবিলাকৰ কাম যিবিলাক নিৰ্মীয়মান অন্তত আটাইবিলাক বান্ধৰ কাম স্থগিত ৰখা অসমৰ ৰাইজে একেলগে দাবী কৰা উচিত দ্বিতীয় দাবীটো হ'ল যে নদীবিলাকৰ ওপৰত হস্তক্ষেপ ক্ষেত্ৰত অসম চৰকাৰৰ চে থাকিব লাগে অসমৰ জনসাধাৰণৰ চে থাকিব লাগে এইটো আমি এষ্টাব্লিছ কৰিব লাগে মই শান্তনু বৰঠাকুৰক সুধিব খুজিছোঁ তেখেতে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উপস্থাপন কৰিছে আৰু মই তুলাৰাম গগৈ আৰু দেৱব্ৰত শইকীয়াকৈ এই বিষয়ত সুধিম কথাটো হ'ল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰ অহাৰ আগতে আমাৰ উত্তৰ পূবত এই ব্যৱস্থাটো কথাটো আলোচনা হৈছিল NECৰ মঞ্চটো হৈছে আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টবিলাকৰ মিটিঙতো এই কথাটো ওলাইছিল তেওঁলোকে আমাৰ অসমৰ ফালৰ পৰা নৰ্থ ইষ্ট ৱাটাৰ ৰিচোৰ্চ নেওৰা নৰ্থ ইষ্ট ৱাটাৰ ৰিচোৰ্চ এজেঞ্চি বুলি নেওৰা বুলি এটা ব্যৱস্থা প্ৰস্তাৱ কৰিছিলে কিন্তু পাহাৰীয়া ৰাজ্য কেইখনে আমাৰ এই প্ৰস্তাৱত সঁহাৰি নিদিলে কথাটো হ'ল যে অসমৰ দৰে ভৈয়ামত থকা মানে ৰাজ্যৰ ক্ষেত্ৰত নদী পাহাৰ হৈছে ৰাষ্ট্ৰৰ সম্পত্তি কিন্তু নাগালেণ্ড অৰুণাচল মেঘালয়ত এইটো হৈছে ছ'চিয়েল এছেট এইটো আমাৰ হ'লে ষ্টেট এছেট আৰু তাত হ'লে এইটো কমিউনিটি ৰিচোৰ্চ এই কমিউনিটি ৰিচোৰ্চ হোৱাৰ কাৰণে ব্যক্তিগত তাত এটা নিয়ন্ত্ৰণ থাকে এতিয়া আপোনাৰ তালুকদাৰে যিটো আশংকা প্ৰকাশ কৰিছে বা যিটো প্ৰস্তাৱ কৰিছে এইটো এনে অৱস্থাত কেনেকৈ ফলৱৰ্তী হ'ব নহয় চাওক এটা কথা আমি সকলোৱে জানো যে ইণ্টাৰষ্টেট যিবিলাক ৰিভাৰ আছে বা আপোনাৰ বিভিন্ন দেশক অতিক্ৰম কৰি যোৱা ৰিভাৰ আছে তাৰ ক্ষেত্ৰত কিছুমান এটা ব্ৰড প্ৰিন্সিপল সদায় গ্ৰহণ কৰা হয় যেনে যিবিলাক আপোনাৰ নামনিত থকা অঞ্চল সেইবিলাকৰ মানুহৰ কি হ'ব এইটো মানে গতিকে এই যিটো কথা আমাৰ সুপ্ৰকাশ দাই ক'লে মই ভাবোঁ যে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা বিশেষকৈ অসমৰ ক্ষেত্ৰত আমি চৌপাশে যেতিয়া দেখিছোঁ যে বিভিন্ন ধৰণৰ ডেম বনাবলৈ আৰম্ভ কৰিছে তেনেকুৱা এটা ক্ষেত্ৰত আচলতে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে তলৰ নামনিত আপুনি এটা কথা কল্পনা কৰক যে যিটো কথা কৈছে যে তেনেকৈ যদি আপোনাৰ বান্ধবিলাকৰ পৰা পানী আহিবলৈ হয় এইটো গোটেই অসমটো এটা পুখুৰীত পৰিণত হ'ব ভয়ংকৰ পুখুৰীত গতিকে সেইকাৰণে ইণ্টাৰষ্টেট ৰিভাৰৰ ক্ষেত্ৰত এইটো কথা সদায় নিশ্চিত যে যিবিলাক অঞ্চলৰ মাজেদি নৈখন বৈ যায় সেই অঞ্চলৰ সকলো মানুহৰে সেই নৈখনৰ ওপৰত হোৱা কথাৰ ওপৰত এটা চে থাকে আৰু সেইটো হ'ল আপোনাৰ ইণ্টাৰনেশ্যনেল প্ৰিন্সিপল সেইটো সকলো দেশে সকলো অঞ্চলে মানি অহাটো বা ৰাজ্য এখনৰ ভিতৰতো মানি অহাটো দৰকাৰ এতিয়া আপুনি যদি এটা কথা চাই যে প্লেনিং কমিশ্যনে যেতিয়া ৰামস্বামী আয়াৰ তেতিয়া প্লেনিং কমিশ্যনৰ মেম্বাৰ আছিল তেতিয়া এখন ড্ৰাফ্ট ল বনাইছিল এই যে আপোনাৰ ডাঙৰ ডাঙৰ নদীবিলাকৰ ওপৰত ডেম বনোৱাৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা লোৱা হ'ব আৰু সেইকাৰণে কেনেকুৱা ধৰণৰ এটা মেকানিজিম তৈয়াৰ কৰা হ'ব মোৰ ওচৰত আছে সেইখন ল মই এতিয়া এখন পঢ়ি অহা নাই কাৰণে হেৰি কৰিব নোৱাৰোঁ সেইখন বাদ দি দিয়া হ'ল পিছত কিন্তু সেইখন এখন অতি প্ৰগ্ৰেছিভ আইন আছিল য'ত আপোনাৰ নদীৰ প্ৰাকৃতিক সোঁতক যাতে বন্ধ কৰি দিয়া নহয় সেই কথাটোৰ ওপৰত আটাইতকৈ গুৰুত্ব দিয়া হৈছিল আৰু সেইকাৰণে যিটো কোৱা হয় ৰান অফ দি ৰিভাৰ সেইটোৰ ওপৰত এমফেচিছ কৰা হৈছিল আৰু সেইকাৰণে মই ভাবোঁ যে আজিৰ তাৰিখত যে ইণ্টাৰনেশ্যনেল যিটো প্ৰিন্সিপল গ্ৰহণ কৰা হয়
নদী বিভিন্ন দেশৰ মাজেদি বৈ যোৱা নদীৰ ক্ষেত্ৰত সেই একেটা নীতিয়ে অসমলৈ বেলেগ বেলেগ ৰাজ্যৰ পৰা বৈ অহা নদীবিলাকৰ ক্ষেত্ৰতো কিন্তু গ্ৰহণ কৰিব লাগে আৰু সেইটোৰ কাৰণে সকলো ৰাজ্য বিশেষকৈ লৈ উত্তৰ পূৰ্বাঞ্চলৰ এই যিটো এটা হেৰিয়াৰ কথা কোৱা হৈছে সেইটো কৰাটো মই ভাবোঁ যে অসম্ভৱ কথা একো নহয় কাৰণ এইকাৰণে নহয় আল্টিমেটলি আপুনি ৰাষ্ট্ৰৰ স্বাৰ্থত যেতিয়া এখন আইন বনাব এতিয়া আপুনি যিটো কথা প্ৰসংগ আনিছে যে নাগালেণ্ডত বা অৰুণাচলত সম্পদ এই সম্পদৰ এটা ছ'চিয়েল হেৰি থাকে কমিউনিটি কিন্তু সেইটোৰ লগত তাৰ ৰিচোৰ্চটোৰ আপোনাৰ এক্সট্ৰেকশ্যনৰ লগতহে সেইটোৰ প্ৰশ্নটো জড়িত থাকিব তাৰ যিটো লাভ হ'ব সেইটোৰ শ্বেয়াৰৰ লগতে এইটো জড়িত থাকিব কিন্তু এখন সেইটো যদি সেই নদীখনৰ যদি বাকী মানুহক এফেক্ট নকৰাকৈ কেনেকৈ কৰিব পৰা যায় সেইটোৰ লগত সেইটোৰ মই ভাবোঁ যে কোনো ধৰণৰ বিশেষ সম্পৰ্ক নাথাকিব কাৰণ নহ'লে আপোনাৰ গোটেই ব্যৱস্থাটোৱে সম্পূৰ্ণৰূপে মানে কলাপছ কৰি যাব সেইকাৰণে মই ভাবোঁ যে এইটো কৰাটো খুবেই জৰুৰী কথা তুলাৰাম গগৈ দাদা আপুনি ঠিকেই কৈছে নেওৰা যিখন গঠন হৈছিল বিশেষকৈ অৰুণাচল আৰু নাগালেণ্ড মানে চৰকাৰে অলপ আপত্তি কৰিলে তাৰ আগতে মই এটা কথা কৈ যাওঁ পিছত পাহৰি থাকিম এই দিখৌ নদী বানপানীৰ ক্ষেত্ৰত নাগালেণ্ডতো কিন্তু এফেক্ট হৈছে দেই নাগাৰ বহুত নাগা মানুহৰ ঘৰ নাগিনিমা পাহাৰৰ ওপৰৰ ছাইডত এই দিখৌপৰীয়া নাগাবিলাকৰ বহুত এফেক্ট হৈছে আৰু নাগালেণ্ডত এণ্টায়াৰ নাগা কমিউনিটিয়ে অসমত হোৱা বানপানীয়ে অসমৰ ৰাইজৰ নাজল নাথল অৱস্থাটোত গভীৰ দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে পাৰ্যমানে সহায় কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিব এই কথা কৈছে ইতিমধ্যে আপুনি দেখিছে আহিছে আৰু ইয়াতো মই ভাবোঁ কোনো অসমীয়া মানুহে সাধাৰণ নগা জনসাধাৰণক এইটো দুখ দিয়া নাই কেতিয়াও দিয়া নাই আৰু ইভেন নাগালেণ্ডত দাদা গোটেই তেওঁলোকৰ ছাৰ্ভে জিঅ'লজিকেল ছাৰ্ভে প্ৰায় ছাৰ্ভে কৰি পেলাই প্ৰায় 500 মিলিয়ন টনছমান কয়লা তেওঁলোকৰ আছে সেইটো ৰিপৰ্ট তেওঁলোকে পাইছে আৰু এইটো ফ্ৰেগমেণ্টেড হৈ আছে বিভিন্ন জেগাই জেগাই আছে সেইকাৰণে তেওঁলোকে ৰেড হোল মাইনিং এতিয়ালৈকে ৰেড হোল মাইনিং তেওঁলোকে 45টা ৰেড হোল মাইনিঙৰ চৰকাৰী লাইচেঞ্চ দিছে আচ্ছা চৰকাৰী লাইচেঞ্চ য়েছ আৰু শুনিব নাগালেণ্ড এইখন নাগালেণ্ডৰ তেওঁলোকৰ বিধানসভাত আলোচনা হোৱা এখন নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ' ডাঙৰীয়াই কৈছে 45 দেয়াৰ আৰ 45 লাইচেঞ্চ কোল মাইনিং অপাৰেটৰ ইন ৱাখা মককচাং লংজেং টুৱেনচাং এণ্ড মন বাট দেয়াৰ হেভ বিন ৰিপৰ্ট অফ আদাৰ ইলিগেল কোল মাইনছ বিং অপাৰেটেড ইন দ্য ৰিজন তেওঁলোককো আমি চৰকাৰৰ আওতাত আনিব লাগে ইলিগেলি বহুত চলি আছে 45টাই আছে 45খন লাইচেঞ্চ আছে 45 জন অপাৰেটৰ আছে সেই অপাৰেটৰে 100টাও খান্দিব পাৰে 10টাও খান্দিব পাৰে যিমান খানে অপাৰেটৰ 45টাক লাইচেঞ্চ অপাৰেটৰ 45 কিন্তু তাত ইলিগেল অপাৰেটৰ বহুত আছে গতিকে তেওঁলোকে এতিয়া ভাবে এই নেওৰা চেওৰা হ'লে আমাৰ নাগালেণ্ডৰ পাহাৰৰ তলত ইমান কয়লা আছে অসমততো নাই বস্তু বাহিনী লৈ একেবাৰে ধান্দা নেকি এইবিলাক পাহাৰীয়া মানুহে ভাবে আমাৰ অসমৰ মানুহৰ ওপৰত পাহাৰীয়া জনসাধাৰণৰ বিশ্বাসটো কিবা এটা কাৰণত অলপ কম আছে এইটো খুব দুৰ্ভাগ্যজনক এতিয়া পঢ়ি শুনি ল'ৰাবিলাকে জনাজনি হৈছে খুব এছিমিলেশ্যনটো আগতকৈ বাঢ়িছে মাজৰ এটা এনেকুৱা পৰ্যায় গৈছে আমি নদী বান্ধৰ আন্দোলন কৰি থাকোঁতে আমাৰ লগত থকা বন্ধুবিলাকৰ লগতে আমাৰ বেয়া বেৰি হৈ গৈছিল এতিয়া কিন্তু সেই নদী বান্ধৰ বিৰুদ্ধে আন্দোলন নাগালেণ্ড অৰুণাচলতো আৰম্ভ হৈ গৈছে গতিকে আমি সকলোৱে মিলি যিহেতু এতিয়া বুজি পোৱা এটা পৰিৱেশ আহিছে শিক্ষিত সমাজ বাঢ়িছে তেওঁলোকে বুজি পাইছে অসমো ভালে থাকিব লাগিব আমিও ভালে থাকিব লাগিব গতিকে মই ভাবোঁ উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক শান্তনুদায়ে কোৱাৰ দৰে উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক আমাৰ এটা পলিচি লোৱা ভাল আৰু এইখন চৰকাৰে নকৰিলে কোনে কৰিব ইমান এটা বহুমত পাইছে এতিয়া নাগালেণ্ডতো একে চৰকাৰ অৰুণাচলতো কেন্দ্ৰতো অসমতো গতিকে এই চৰকাৰে এটাইকেইখন চৰকাৰে মিলি এটা পলিচি ল'ব লাগিব যাতে অৰুণাচল বা নাগালেণ্ডত মেঘালয়ত পাহাৰবিলাক নদীবিলাকক যাতে কোনো ধৰণৰ ইলিগেলি যাতে তেওঁলোকক বাধা দিয়া নহয় অবাধে গছ গছনি যাতে কাটি থকা নহয় আমি এটা জৰাবাদতে আপুনি মেঘালয় পাতটো দেখিলে আজিও দেখিব আপুনি অবাধে যাতে গছ গছনি কাটি থকা নহয় আৰু শিল বালি যাতে অবাধে কোনো ধৰণৰ প্লানিং নোহোৱাকৈ যাতে নাখানে ক'ৰবাত কয়লা খানিলেও কয়লা খনাৰ পিছত গাঁতটো যেনেকৈ নিয়মমতে পুতি পেলাব লাগে যে এতিয়ালৈকে ক'তো পুতা নাই সেই গাঁতটো পুতি পেলোৱা যাতে ব্যৱস্থা হয় এই কামবিলাক যদি নকৰে আমি কিন্তু অদূৰ ভৱিষ্যতে আৰু বিপদত পৰিম আৰু মই লগে লগে অসম চৰকাৰক এটা কথাত মই ধন্যবাদ দিম এইকাৰণে মই মোৰ আপোনালোকৰ আটাইকেইজনতকৈ যদিও বয়সে মই কম অভিজ্ঞতা কম হ'লেও আজিলৈকে বানত মৃত্যু হোৱা মানুহে মৃত লোকজনে
9 লাখ টকা পোৱা অসমত নজিৰ নাছিল এইখন চৰকাৰে 9 লাখ টকা দিছে এজন মানুহৰ মৃত্যুৰ বিনিময়ত এইটো এটা অত্যন্ত আমি প্ৰশংসা কৰিবলগীয়া কথা গতিকে এই প্ৰশংসাৰ মাজতে তেওঁলোকে আৰু যদি এইখিনি কৰি দিয়ে ভৱিষ্যতে যাতে 9 লাখ আৰু দি থাকিবলগীয়া নহয় মানুহক তাৰ প্ৰতিকাৰটো যাতে কৰে আমি বৰষুণৰ ওপৰত দুখ দি যাতে কেৱল বাচি যাবলৈ চেষ্টা নকৰোঁ এই কামখিনি মই ভাবোঁ এইখন চৰকাৰে কৰি গ'লে অদূৰ ভৱিষ্যতলৈ আমি সুৰক্ষিত হৈ থাকিম মই এইখিনিতে দৰ্শকসকলক এটা ভিডিঅ' আৰু কেইখনমান ফটো দেখুৱাব খোজোঁ নামনি সোৱণশিৰি বান্ধ নামনি সোৱণশিৰিত যিটো ডেম আছে যিটো নদী বান্ধ আছে সেই নদী বান্ধৰ মুখলৈকে মাটি আৰু কাঠৰ কুণ্ডা যিখন ছবি আপোনালোকে দেখিব সেইখন এখন ভয়ংকৰ ছবি মই আপোনালোকক দেখুৱাব খুজিছোঁ এতিয়া এয়া হৈছে কাঠ এই ৰিজাৰ্ভাৰটোৰ সোৱণশিৰিৰ এই ৰিজাৰ্ভাৰটো দীঘলে ই 40 কিলোমিটাৰ আৰু বহলে ই 7 কিলোমিটাৰ এই 7 কিলোমিটাৰ বহল আৰু 40 কিলোমিটাৰ দীঘল ৰিজাৰ্ভাৰটোত এনেকুৱাকৈ কাঠৰ কুণ্ডা নামি আহি নদী বান্ধৰ একেবাৰে মুখ পাইছেহি এইটো হেঁচা নদী বান্ধটোৱে ল'ব পাৰিব এইবোৰ চব কাঠৰ কুণ্ডা এইবোৰ ডাঙৰ ডাঙৰ কাঠৰ কুণ্ডা আপুনি ইয়াৰ ওপৰতে খোজকাঢ়ি যাব পাৰে ইচ্ছা কৰিলে ইয়াৰ ওপৰতে সুন্দৰকৈ মানুহ খোজকাঢ়ি পাৰাপাৰ হৈ আছে গতিকে এই অৱস্থা প্ৰাপ্তি হৈছে আজি নামনি সোৱণশিৰি নদী বান্ধৰ একেবাৰে সন্মুখ ভাগত আৰু সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আজি গৈছিল তেখেতে কিন্তু এতিয়াও আমাক অভয়বাণী দি আছে আমি নাজানো এইটো কি ধৰণৰ অৱস্থা প্ৰাপ্তি হ'ব কিন্তু এইটো একেবাৰে ডেমৰ ওপৰৰ পৰা লোৱা ছবি এই নামনি সোৱণশিৰি ডেমৰ ওপৰৰ পৰা লোৱা ছবি আৰু ডেমটোৰ ইটো পাৰে পানী গৈ আছে কিন্তু এইটো পাৰে একেবাৰে তাত মাটি আৰু কাঠৰ কুণ্ডাৰে ভৰি পৰিছে আৰু এজন বিশেষজ্ঞই মোক জনাইছে যে কেইবা কিলোমিটাৰো এনেকৈ কাঠৰ কুণ্ডা আছে য'ত আপুনি অনায়াসে খোজকাঢ়ি যাব পাৰে তালুকদাৰ ডাঙৰীয়া এইটোৱেতো প্ৰমাণ কৰিছে যে আমি কি ভয়ানক ভৱিষ্যতৰ আচলতে মুখামুখি হ'বলৈ গৈ আছোঁ কাৰণ এই নদী বান্ধটোৰ ওপৰত ইয়াৰ যিটো প্ৰেছাৰ থাকিব যদিও আমি ৰান অফ দ্য ৰিভাৰ বুলি কওঁ আচলতে কোনো এটা বান্ধে সঠিক অৰ্থত ৰান অফ দ্য ৰিভাৰ নহয় কাৰণ এই ৰিজাৰ্ভাৰ বনায় গতিকে ৰিজাৰ্ভাৰ যিহেতু বনায় গতিকে ৰিজাৰ্ভাৰটোৰ ওপৰত অন্য দিশবিলাক মই বাদ দিলোঁ অন্য বহুত কথা বিশেষজ্ঞ সমিতিয়ে কৈছিলে মই এইবিলাকলৈ যোৱা নাই কিন্তু এই যে যিটো ইয়াত দেখা গৈছে এই কাঠৰ কুণ্ডা আজি ইয়াত যেতিয়া বানপানী হয় তেতিয়া এই ছবিখন ওলাইছিলে আমাৰ শিৱসাগৰত যেতিয়া আমাৰ বানপানীটো হ'ল প্ৰায় একে সময়ৰ এইটো ঘটনা কাৰণ বৰষুণ তেতিয়া বাঢ়িছিলে এইটোৱে কিন্তু আমাৰ ভৱিষ্যতে এটা ভয়ানক ঘটনা কৰিবলৈ আমি ৰৈ আছোঁ নেকি এই যে ডক্টৰ ৰণোজ পেগুৱে আজি ক'লে যে বান নিয়ন্ত্ৰণৰ ব্যৱস্থা আছে এইটোৰ লগত বান নিয়ন্ত্ৰণৰ কোনো সম্পৰ্কই নাই এইটো হৈছে ডিভাষ্টেশ্যন যিটো অৰুণাচলত যিটো এতিয়া মুকলিকৈ চলিছে এইটোৰ ফল হৈছে এইটো গতিকে ই যিকোনো সময়তে বানটোৰ আচলতে যিটো ক্ষতি কৰিব পাৰে সাংঘাতিক ক্ষতি কৰিব পাৰে আৰু ইয়াৰ ফলত ইয়াত কিমান ষ্ট'ৰেজ আপুনি ক'লে কিমান কিলোমিটাৰ 40 কিলোমিটাৰ দীঘল আৰু 7 কিলোমিটাৰ বহল এইটো হৈছে ৰিজাৰ্ভাৰ 100 মিটাৰ পানীৰ গভীৰতা তেনেহ'লে এইটো যদি আপুনি পূৰণ কৰি যায় নহয় জানো ইয়াৰ যদি ভলিউম হ'ব তেনেহ'লে এই কাঠৰ কুণ্ডাটোৱে যদি এই কাঠৰ কুণ্ডা এটাটো নহয় এই প্ৰায় ছানি পেলাইছে এইটোৱে যদি একেলগে খুন্দা মাৰে এটা সময়ত এই যিটো ইয়াৰ ফলত যিটো মানে সৃষ্টি হ'ব গোটেই অসমত সেইটো লৈ আমি ৰৈ থাকিম নে অসম চৰকাৰেও সময় থাকোঁতে মুখখন খুলিব কথা হ'ল যে এই কথা আমি বুজি পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুজি পোৱা নাই তেনেকুৱাতো আমাতকৈ বেছি বুদ্ধি যেন তেওঁ লাগে তেওঁ আমাতকৈ বেছি ইণ্টেলিজেণ্ট যেন লাগে গতিকে তেওঁলোকে বুজি যদি পাইছে তেনেহ'লে এই কথাটোক লৈ যদি তেওঁলোকে মাত নামাতে তেনেহ'লে 102খন আসন পোৱাৰ যুক্তিটো কি থাকিল লাভটো কি থাকিল গতিকে এই কথাবিলাক লৈ অসম চৰকাৰে মাত মাতক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যদি কেন্দ্ৰীয় চৰকাৰৰ ওপৰত কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত সঁচাকৈ প্ৰভাৱ অলপ হ'লেও আছে তেনেহ'লে তেওঁ এইটো ব্যৱহাৰ কৰক অসমৰ স্বাৰ্থত এইবিলাকতো ভয়ানক কিছুমান কথা আমি আগতে যিবিলাক আলোচনা কৰিলোঁ তাৰ লগত এইটো এটা বিষয় আৰু এখেতে গগৈ যিটো ইম্পৰ্টেণ্ট কথা কৈ আছে আটাইতকৈ ডাঙৰ বানটো হৈহে আছে এতিয়া দিবাং তাৰ পৰিণতি কি হ'বগৈ গতিকে অসমৰ মুখ্যমন্ত্ৰী
তেওঁলোকৰ যিখিনি প্ৰভাৱ আছে তেওঁলোকে অন্ততঃ মই দলটো বাদ দিলোঁ, নীতি বাদ দিলোঁ, তেওঁলোকৰ প্ৰভাৱখিনি তেওঁলোকে বিস্তাৰ কৰক, মানে চেষ্টা কৰক। হয়, বহুত ধন্যবাদ শান্তনু বৰঠাকুৰ ডাঙৰীয়া। সময় কমি আহিছে, আপুনি চমুকৈ আপোনাৰ পৰ্যবেক্ষণ কওক, এই ঘটনাটো কি ঘটিবলৈ গৈছে? এইটো যিটো ঘটনা ঘটিছে, আজি দীৰ্ঘদিন ধৰি অসমীয়া মানুহৰ যিটো শংকা, সেই শংকাটোক পুনৰবাৰ আপোনাৰ সত্য প্ৰমাণিত কৰাৰ ফালে লৈ গৈ আছে। প্ৰথম কথাটো হ'ল সেইটো। আৰু এইটো মই নাভাবোঁ যে অসমৰ চৰকাৰে, মহন্ত বিশ্ব শৰ্মাই এইটোৰ বিৰোধিতা কৰিব পাৰিব, এই বৃহৎ বৃহৎ নদীবান্ধবিলাকৰ, এইকাৰণে যে এইটোৰ বিৰোধিতা কৰা মানে তেওঁৰ চকী থাকিব নাই তাত সন্দেহ। কাৰণ এইটো এটা বৃহৎ কৰ্পৰেট গোষ্ঠীবিলাকে ইতিমধ্যে এইবিলাক দখল কৰি লৈছে। আজি যে আপোনাৰ নেউৰাক লৈ পেলাই নাগালেণ্ড চৰকাৰ বা অৰুণাচল চৰকাৰে বিৰোধিতা কৰিলে, সেইটো অৰুণাচল বা নাগালেণ্ডৰ সাধাৰণ মানুহৰ বিৰোধিতা নহয়, সেইটো যিবিলাক বৃহৎ বৃহৎ ডেম বনাইছে সেইবিলাকে আশংকিত হৈছে যে এনেকুৱা এটা অথৰিটি যদি আহে, কাইলৈ আমি যিমান নিসংকোচে এইবিলাক কৰিব খুজিছোঁ সেইবিলাক কৰিব পাৰিম নে নোৱাৰিম। আজি সেই ভয়ংকৰ ভৱিষ্যতৰ ফালে আমি গৈ আছোঁ। সদায় মানুহে এই দুৰ্বিষহ, আজি আমি কাৰ পৰা শুনিছিলোঁ? প্ৰথম ৰণোজ দাৰ পৰা শুনিছিলোঁ যে অসমত এনেকুৱা ধৰণৰ বৃহৎ বান্ধে কেনেকুৱা বিভীষিকাৰ সৃষ্টি কৰিব পাৰে, সেই কথাটো মোক ৰণোজ দা আৰু ভুৱন পেগুৱে কৈছিলে, বুজাইছিলে। আৰু সেইটো শুনি আমি নদী বান্ধৰ বিৰোধিতা কৰি ইয়াত ডাঙৰ কনভেনশ্যন পাতিছিলোঁ। আজি যদি ৰণোজ দাই নতুনকৈ কৈছে যে এইটোৱে পানীৰ ৰক্ষাহে কৰিব, আমাক বচাব, তেতিয়াহ'লে আমি নতুন এইটো জ্ঞান ক'ৰ পৰা আহিছে আমি গম নাপাওঁ। কিন্তু ঘটনাটো হ'ল যে যিবোৰ ঘটনা ঘটি আছে, যিবিলাক প্ৰমাণিত হৈছে আৰু যিবিলাক আশংকা অসমীয়া মানুহে কৰিছে, এইবিলাকৰ ফলত মই ভাবোঁ যে এই বৃহৎ নদীবান্ধবিলাকে অসমৰ জাতীয় জীৱনক ধ্বংস কৰিবলৈ গৈ আছে। তুলাৰাম গগৈ, মই আপোনাক সুধিব, আপুনিতো বহুত এইখিনি সোৱণশিৰি খুব ভালকৈ জানে। এতিয়া মই এটা কথা জানিব বিচাৰিছোঁ যে সোৱণশিৰি প্ৰকল্পত আৰম্ভণিৰ পৰা এটা কথা কৈছোঁ যে চিল্টেশ্যনটো কেনেকৈ মেনেজ কৰিব, ওপৰত যিটো মাটি আহিব সেই মাটিৰ প্ৰেছাৰটো আৰু সেই মাটিটো ক্লিয়াৰ কেনেকৈ কৰিব, সেইখিনি কেনেকৈ উঠে, আজিতো সেইটোৱে ঘটনা ঘটিছে। এতিয়া তাত কিবা ব্যৱস্থা আছেনে নাই? আমি ভয়াৱহতাৰ সন্মুখীন এই গোটেই কথাটো দাদা নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলো তেওঁলোকক সুধিছিল। তেওঁলোকৰ বালি নিষ্কাশনৰ কি উপায় আছে, ইয়াত ডেব্ৰিজবিলাক যে জমা এইবিলাক নিষ্কাশনৰ কি উপায় আছে। তেওঁলোকে কৈছে আমি হাই টেকন'লজি আনিম, বিদেশৰ পৰা আনিম, হাই টেকন'লজি আনি এইখিনি কৰিম। কিন্তু ক্লিয়াৰকৈ তেওঁলোকে আমাক একো ক'ব নোৱাৰিলে। এতিয়া দাদা কথাটো অতি চিম্পুল। ৰঙানদী প্ৰকল্প 405 মেগাৱাট। ৰঙানদী প্ৰকল্পটো অসম বৰ্ডাৰৰ পৰা প্ৰায় 40 কিলোমিটাৰ ভিতৰত অৰুণাচলত আছে। তাৰ পৰা পানী এৰি দিলে আমাৰ কি হয় চবেই জানে, সেইটো ব্যাখ্যা নিদিওঁ। সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প 2000 মেগাৱাট, ঠিক অৰুণাচল আৰু অসমৰ বৰ্ডাৰতে আছে। নেশ্যনেল হাইৱে আমাৰ সোৱণশিৰি দলংখনলৈ হাইৱেটোলৈ মাত্ৰ 14 কিলোমিটাৰ তাৰ পৰা। গতিকে ডেমটো নেভাগে ভাবি ল'লোঁ, ঠিক নেভাগে ধৰি ল'লোঁ। ডেমটো ছেফটি কৰিবৰ কাৰণেতো গেট খুলিব লাগিব। এতিয়া এইবছৰ কমিশ্যন হৈছে, যোৱা বছৰ এতিয়া নাই হোৱা, আৰু 2 বছৰ 3 বছৰ যাবলৈ দিয়ক। ডেম ছেফটিৰ কাৰণে তেওঁলোকৰ ৰিভাৰ বেডটো যেতিয়া বালিৰে উঠি আহিব, কাঠৰ কুন্দা পৰি পৰি যেতিয়া অলপ পুত যাব, তেওঁলোকৰ পানীৰ কেপাচিটিটো যেতিয়া কমি আহিব, পানী ৰখা, ডেমটো বচাবৰ কাৰণে তেওঁলোকে পানী গেটটো খুলিব লাগিব। খুলিলে ৰঙানদী 405 মেগাৱাটৰ গেট খোলোতে যিটো অৱস্থা হয়, ইয়াত 2000 মেগাৱাট, তাত 40 কিলোমিটাৰ দূৰৰ পৰা আহে, এইটো ডাইৰেক্ট আমাকে পাব। 14 কিলোমিটাৰ। গতিকে বাকীখিনি লাগিয়ে আছে, হাইৱেত বোলে 14 কিলোমিটাৰ। গতিকে বাকীখিনি ৰাইজে বুজি পাব, সকলোৱে বুজি পাব। কিন্তু মই ক'বলগীয়া কথাটো এইটো, মাননীয় ৰণোজ পেগু ডাঙৰীয়া মাননীয় মন্ত্ৰী, তেওঁ যাতে আকৌ এটা সময়ত বাচি বুচি এনেকৈ নকয় যাতে সাংঘাতিক ধৰণৰ অৰুণাচলত বৰষুণ হ'ল আৰু সেইকাৰণে গোটেই ধেমাজিখন শেষ হৈ গ'ল, সেইটো যাতে নকয়। বহুত ধন্যবাদ তুলাৰাম গগৈ। মই অন্তিম মন্তব্য শুনিব খুজিছোঁ দেৱব্ৰত শইকীয়াৰ পৰা। দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আপুনি গোটেই প্ৰতিচ্ছবিখন দেখিলে, আপোনাৰ অন্তিম মন্তব্য। ধন্যবাদ। প্ৰথম কথাটো হ'ল, আমাৰ অসমৰ মানে যেতিয়া আন্দোলন হ'ল, অসম চৰকাৰে অসম বিধানসভাই এটা হাউচ কমিটি বনাইছিল মেম্বৰ গগৈ চেয়াৰমেনশ্বিপত। বৰ্তমানৰ সেই সময়ৰ কংগ্ৰেছৰ মন্ত্ৰী, বৰ্তমানৰ বিজেপি বিধায়ক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিদ্যুৎ মন্ত্ৰী আছিলে। সেই কমিটিখনে কি কৈছিল সেই কথাখিনি কিন্তু থাপি থুপি থোৱা হ'ল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মন্ত্ৰী হৈ থকা সময়ত দিল্লীলৈ লৈ গ'ল, আলোচনা হ'ল, তাৰপিছত আৰু একো নহ'ল। নয়ন শৰ্মা ডাঙৰীয়াই কিবা কিবি কৈছিল, সেইবিলাকো বেছিকৈ কৰা নহ'ল। সেই গতিকে মই ভাবোঁ এতিয়া সেই কথাখিনিও ওলাই আহিব লাগে। অসমৰ যি হাউচ কমিটি এছেম্বলি তেওঁলোকে কি কৈছিল সেইখিনি চাই পেলাই আগত ব্যৱস্থা ল'ব লাগে। দ্বিতীয়তে যিটো NGTৰ কথা আমি কৈ আছোঁ, তুলাৰাম গগৈ ডাঙৰীয়াই কেইটামান ভাল কথা ক'লে। নাগালেণ্ডত অ'পেন কাষ্ট মাইনিং বহুত হয়, সেই গতিকে আমি ছেটেলাইট পিকচাৰত দেখোঁ। অ'পেন কাষ্ট মাইনিং হ'লে সেইবিলাক ফিল আপ কৰি দিব লাগে, লেণ্ড ফিল কৰিব লাগে, সেইবিলাক নকৰে। সেই গতিকে পানীবিলাক তাত সোমাই এই
প্ৰব্লেমটো হ'ল আৰু দ্বিতীয় কথাটো হ'ল অসমত যিজনে আমাৰ স্পেচিয়েল ছেক্ৰেটাৰী অফ ফৰেষ্ট ডিপাৰ্টমেণ্ট হৈ আছে মই নাম ক'বলৈ বেয়া পাওঁ কিন্তু মোৰ উপায় নাই মই কাকো ব্যক্তিগতভাৱে একো মোৰ আক্ষেপ নাই কিন্তু যাদৱ ডাঙৰীয়া তেখেতৰ ওপৰত কিমান অভিযোগ আছে চাওকচোন দিনে বাঘৰ গণনা কৰোঁতে ৰাষ্ট্ৰপতি আহোঁতে ভোজ ভাত খোৱাৰ পইচাৰ খেলি মেলিকে আৰম্ভ কৰি আৰু আমাৰ ফৰেষ্টৰ ভিতৰত ৰিজাৰ্ভ ফৰেষ্টবিলাকৰ ভিতৰত কামাণ্ডো বেটেলিয়নৰ তেওঁ বন ধ্বংস কৰি ঘৰ বনালে এই গোটেইবিলাকৰ কাৰণে তেওঁৰ ওপৰত মই কিমান অভিযোগ দিলোঁ তেওঁ কণ্টেম্পটো আহিলে তাৰপিছত কিন্তু অসম চৰকাৰে তেওঁক মৰম কৰি এতিয়াও এই ডিপাৰ্টমেণ্টৰ ৰক্ষক বনাইছে সৰু পথাৰত চাওক উচ্ছেদখিনিৰ পিছত কেনেকৈ তাত শিল বালি চিণ্ডিকেট চলি থাকিলে যাদৱ ডাঙৰীয়াই তাত কি কৰিলে তেওঁ ইমান ভাল মানুহ যদি তেওঁক আৰু ওপৰলৈ নিয়ক আৰু তেওঁৰ দিনত যদি এনেকৈ বন চন ধ্বংস হৈ আছে তেওঁক আজিয়ে ছাছপেণ্ড কৰক মুখ্যমন্ত্ৰীয়ে খতম কৰি দিয়ক তেওঁৰ ছাৰ্ভিচটো আৰু এটা কথা বান সাহায্যৰ মই যিটো ক'লোঁ ৰিলিফ চিলিফ ভাল হোৱা নাই মোৰ সমষ্টিত এতিয়া 19 দিনৰ ভিতৰত 2জন মানুহৰ মানে বিশুদ্ধ খোৱা পানীৰ অভাৱত এজনৰ ডায়েৰিয়া নিচিনা হৈ মৃত্যু হৈছে এজনৰ জ্বৰ হৈ মৃত্যু হৈছে এই 2 দিনমানৰ ভিতৰত উদ্ধাৰৰ পিছতো সেই গতিকে পোষ্ট ফ্লাড চিটুৱেশ্যনটো ভাল নহয় চৰকাৰে যি কৰিব লাগে কৰক আৰ্মিৰ সহায় লওক আৰ্মি বোট নল'লে 12খন 14খন বোট পেপাৰত দিলে মোৰ সমজিলাত মাত্ৰ এখন ভালকৈ নাও চলি আছিলে যিটো শান্তনু বৰঠাকুৰ ডাঙৰীয়াই ক'লে মই সেই বিষয়ে জানো বহুত মানুহক উদ্ধাৰ কৰিব পৰা নাছিলে বহুত সময়লৈকে হেলিকপ্টাৰ পৰা ওপৰৰ পৰা দলিয়াই দিছে খাদ্য নষ্ট কৰিছে আৰু শেহতীয়া পেকেটটোতো ক'ৰবাত আধা কিলো ক'ৰবাত 4 কিলো আৰু অখাদ্য দিছে বৰ দুখ লগা কথা বহুত ধন্যবাদ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আপুনি দুৰ্যোগৰ দিনত নাজিৰাৰ পৰা আমাৰ লগত সহযোগ কৰাৰ বাবে তুলাৰাম গগৈ ডাঙৰীয়া বৰঠাকুৰ ডাঙৰীয়া তালুকদাৰ ডাঙৰীয়া আপোনালোক সকলোকে ধন্যবাদ জনাই আজিৰ মেজমেল ইমানতে সামৰিছোঁ নমস্কাৰ